হেল্ল' ষ্টুডেণ্টছ, মই প্ৰণৱে আপোনালোক সকলোকে উদগিৰাণ একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি লাষ্ট সিদিনা কৰাই যোৱা জিঅ'গ্ৰাফী যিটো ক্লাছ আছিলে, আমি ছ'লাৰ ছিষ্টেম যিটো কৰাই আছিলোঁ, চ' তাৰ কনচেপ্ট এণ্ড বেচিকবোৰ যেতিয়া আমি ক্লিয়াৰ কৰিলোঁ, আজি আমি তাৰ MCQবোৰ যিবোৰ কুৱেশ্যন প্ৰবেবল হয় আৰু যিমানখিনি কুৱেশ্যন উত্থাপন হ'ব পাৰে, ছ'লাৰ ছিষ্টেমৰ পৰা যিমানবোৰ কুৱেশ্যন আমাৰ এক্সামত আহিব পাৰে, চ' আমি সেই এক্সামত আহিব পৰা কুৱেশ্যনবোৰ আজি discuss কৰিম. I request you to bring a copy and pen with you so that আমি যিবোৰ বস্তু পঢ়ি থাকোঁতে আমি যদি নিজৰ হেণ্ড ৰাইটিঙত লিখি যাওঁ বস্তুবোৰ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হোৱাৰ চান্স বেছি থাকে এণ্ড বস্তুবোৰ ক্লিয়াৰ হৈ থাকে, হেৰাই যোৱাৰ চান্স কম থাকে। যদিও মইতো বাৰু PDF টো প্ৰভাইড কৰিমেই আৰু আমাৰ ৰেকৰ্ডেড ক্লাছ যিহেতু এইটো থাকি যাব, চ' বেছি দেৰি নকৰোঁ, এতিয়া ক্লাছৰ মাজলৈ যাওঁ। আজি আমাৰ যিবোৰ MCQ আমি ডিছকাছ কৰোঁ। So the first question is, which of the following is the hottest planet in our solar system? আমি solar systemৰ বিষয়ে সেইদিনা ধুনীয়াকৈ পঢ়ি থৈ দিছোঁ আৰু I recommend you, যদি ক্লাছটো চাই লোৱা নাই, please go and watch that video so that concept clear হয় and আমি বস্তুবোৰ বুজি পাওঁ আৰু ৰিকল কৰিব ইজি হ'ব। প্লাছ আমি তাতে কিছুমান ট্ৰিক ইউজ কৰিছিলোঁ, যিবোৰ ট্ৰিক ইয়াতে কুৱেশ্যন আনচাৰ কৰোঁতে আমাৰ ইউজ কৰোঁতে তো আমি ইজিলি এটেম্প্ট কৰিব পাৰোঁ। কিছুমান এনেকুৱা কুৱেশ্যন থাকে যিবিলাক আমি গোটেইখিনি নাজানিলেও এলিমিনেট কৰি পেলাই আমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ। এলিমিনেট কৰিবৰ কাৰণে আমি তাৰ পৰা যিকোনো এটা বস্তু দুটা বস্তু যদি পইণ্ট আউট কৰি উলিয়াব পাৰোঁ, বাকীখিনি আমি এলিমিনেট কৰিব পাৰোঁ। So now the question is, which of the following is the hottest planet in our solar system? So first thing is, আমি কিমানটা আমাৰ প্লেনেটৰ so first thing is, আমি জানো কিমানটা প্লেনেট আছিলে আমাৰ সোলাৰ চিষ্টেমটোত। আমি সিদিনা গোটেই সোলাৰ চিষ্টেম, গেলেক্সি, ইউনিভাৰ্ছ এণ্ড মিলিয়নছ অফ ষ্টাৰ আমি গোটেইখিনি ডিছকাছ কৰিছিলোঁ একচুৱেলি। নাও কি কৈছে ইয়াতে, কোনটো প্লেনেট, which one of the following is the hottest planet? আমি জানো ন, ইয়াতে কি কি আছে অপশ্যন, মাৰ্কিউৰী, ভেনাছ, জুপিটাৰ, চেটাৰ্ণ। নাও মাৰ্কিউৰী, আমি ভাবিছোঁ যে কি মাৰ্কিউৰী এতিয়া যাৰ কনচেপ্ট ক্লিয়াৰ নাই বা যোনে থ্ৰ'লি বস্তুটো ষ্টাডি কৰা নাই, এনেকুৱা ভাবিব লাইক এইটো হ'ল মাৰ্কিউৰী। চৰি, মাৰ্কিউৰীটো চানতকৈ ডাঙৰ হৈ গ'ল। মাৰ্কিউৰী ইজ স্মলাৰ দেন ছান না। নাও যদি মাৰ্কিউৰী ইয়াত আছে, তো আমি কি ভাবোঁ যে যিহেতু ছানৰ নিয়েৰেষ্ট প্লেনেট হয়, তো মাৰ্কিউৰী ইজ দ্য হটেষ্ট ওৱান, আমি সেইটো ভাবোঁ। বাট দিছ ইজ ৰং। কিয় ৰং? বিকজ মাৰ্কিউৰীৰ যিটো এটমছফিয়াৰ, ইয়াত কোনো গেছ যেনেকৈ কাৰ্বন ডাই অক্সাইড, ঠিক আছে, তো এনেকৈ মানে যিবিলাক গেছেছে আমাৰ এটমছফিয়াৰটো গৰম কৰি ৰাখিব পাৰে, তেনেকুৱা যিহেতু এটমছফিয়াৰত গেছৰ অভাৱ, চ' ইয়াতে কি হয়, দিনত আমি পঢ়িছিলোঁ নে, দিনত ইয়াৰ হাই টেম্পাৰেচাৰ হৈ যায়, হাই টেম্পাৰেচাৰ ইন ডেইজ এণ্ড ল' টেম্পাৰেচাৰ ইন নাইট। চ' দিনত ইমান বেছি হাই টেম্পাৰেচাৰ হৈ যায়, আকৌ ঠিক তেনেকৈ ৰাতি ইয়াতে মাইনাছত আহি যায়, টেম্পাৰেচাৰ নিগেটিভত গুচি যায়। চ' মাৰ্কিউৰী নহয়। নেক্সট থাকিলে কি, আমি ভেনাছ, জুপিটাৰ এণ্ড ছেটাৰ্ণ আমি জানো কি হয় এইকেইটা, আউটাৰ প্লেনেট আছিলে নে? আউটাৰ প্লেনেট হ'লে কি সূৰ্যৰ পৰা বহুত দূৰত আছে, যিহেতু সূৰ্যৰ পৰা বহুত দূৰত গুচি গৈছে আৰু আমি এইকেইটাক জেভিয়ান প্লেনেট বুলিও কওঁ, মই এইটো অলপ পিছত বুজাই আছোঁ বাৰু। চ' আউটাৰ প্লেনেটটো কেতিয়াও হ'বই নোৱাৰে, গতিকে বাকী থাকিলে আমাৰ কি, ভেনাছ। তো ভেনাছ উইল বি দ্য ৰাইট আনচাৰ। এণ্ড ভেনাছক যদি আমি চাওঁ, কি হয়, ভেনাছ কিয় ইমান হটেষ্ট হয়? ভেনাছক কিয় হটেষ্ট প্লেনেট বুলি কয়? বিকজ ভেনাছত কাৰ্বন ডাই অক্সাইড বহুত বেছি পৰিমাণে আছে আৰু ইয়াৰ টেম্পাৰেচাৰ 500 ডিগ্ৰী চেলচিয়াছলৈকে পাইগৈ, ধেমালি নহয় নহয়। বিকজ ইয়াতে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো এটমছফেয়াৰত বহুত বেছি হাই। আমাৰ পৃথিৱীত কিমান হয়? পৃথিৱীত খুব 15 ডিগ্ৰী চেলচিয়াছত থাকি যায় টেম্পাৰেচাৰ, বাট
ভেনাছত কিমান হয় 500 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল চ' ভেনাছ is the hottest planet in the solar system. Okay, so coming to the next question. Now question was Jovian. Find out the Jovian planets among the following. এই Jovian planet কি গম পাইছো আমি? Jovian planets কি গম পাইছো নে? আমি সিদিনা কি পঢ়িছিলো? আমি পঢ়িছিলো ন যে লাইক আমাৰ দুটা ভাগত প্ৰথমতে ভাগ কৰি লৈছোঁ চ' ডেট ইজি হয় আমি এইটো মাজত আছিলে কি এষ্টেৰইডছখিনি লাইক মিনি প্লেনেটছ এইখিনি তেনেকুৱা হয় এষ্টেৰইডছৰ এইটো চাইডে কি আছিলে ইয়াত যিহেতু ছান আছিলে ইয়াতে প্লেনেটছ আছিলে যিকেইটা 4টা প্লেনেটছ আছিলে ৰাইট তো এই 4টা প্লেনেটছৰ আমি কি বুলি কৈছিলোঁ ইনাৰ প্লেনেটছ আৰু ইফালে যিখিনি আছিলে আমি কৈছিলোঁ কি আউটাৰ প্লেনেটছ ৰাইট আউটাৰ প্লেনেটছ আৰু এই আউটাৰ প্লেনেটছখিনিক অলছ' ন'ন এজ Jovian planets. Jovian planets is nothing but the outer planets are also known as Jovian planet. আৰু ঠিক তেনেকৈ এইখিনিক যেনেকৈ আমি এক্সট্ৰাকৈ Jovian planet বুলি জানো ঠিক তেনেকৈ ইনাৰ প্লেনেটছক আমি কি বুলি জানো টেৰেষ্ট্ৰিয়েল প্লেনেট ৰাইট টেৰেষ্ট্ৰিয়েল প্লেনেটছ এইটো মনত ৰাখিবা যে এষ্টেৰইডছ বেল্ট এটা ইটছ লাইক বৰ্ডাৰ ইয়াৰ পৰা এই পৰ্চনটোক আমি ইনাৰ প্লেনেট কওঁ বা টেৰেষ্ট্ৰিয়েল প্লেনেট এইটো আউটাৰ প্লেনেট বা Jovian প্লেনেট হৈ গ'ল ক্লিয়াৰ চ' ইয়াত সুধিছে কি ফাইণ্ড আউট দ্য Jovian প্লেনেটছ এমং দ্য ফলোয়িং এতিয়া ইয়াতে আমি এইটো এক্সামত এনেকৈ ট্ৰিক্স ইউজ কৰিব লাগে চাবা ইয়াতে আমি যদি নৰ্মেলি চাওঁ আমি ছাপ'জ গম নাপাওঁ যে Jovian প্লেনেটছ কাক কয় বা কোনখিনি আছে এতিয়া আমি অপশ্যন চাই পেলাই এনেকৈ কৰিব পাৰোঁ যে মাৰ্চ আৰ্থ ভেনাছ এইকেইটাতো এটা আমি ছিকুৱেঞ্চত দেখিছোঁ ছিকুৱেঞ্চ মিনছ এনেহয়তো ইনাৰ প্লেনেট হয় মাৰ্চ আৰ্থ এণ্ড ভেনাছ এইফালে আছিলে ন মাই ভেৰি এডুকেটেড মাদাৰ মনত আছে মই কৈছিলোঁ কি সেইটো ট্ৰিক্সটো এইকাৰণে মনত ৰাখিব লাগে চ' ডেট আমি যিকোনো এক্সামত মানে সেইটো যিকোনো কুৱেশ্যনত বাৰ বাৰ সেইটো ৰিপিট হৈ থাকিব বা কেতিয়াবা ডাইৰেক্ট ফাইণ্ড আউট কৰি দিব যে ইমান নম্বৰৰ মানে ছিকুৱেঞ্চত কোনটো প্লেনেটছ আছিলে তাৰপিছত কোনটো আছিলে ইটোৰ পিছত কোনটো আছিলে লেফ্ট ৰাইট কি আছিলে এভৰিথিং তো সিমানখিনি ৰিকল কৰি থকাতকৈ আমি যদি মাই ভেৰি এডুকেটেড মাদাৰ ইউজ কৰোঁ চ' ডেট উইল বি দ্য ইজিয়েষ্ট ট্ৰিক্স চ' মাই ভেৰি এডুকেটেড মাদাৰ মাৰ্কিউৰী ভেনাছ আৰ্থ মাৰ্চ হৈ গ'ল ইয়াতে কি আছে মাৰ্চ আৰ্থ এণ্ড ভেনাছ গোটেইকেইটা ইনাৰ প্লেনেট মানে টেৰেষ্ট্ৰিয়েল প্লেনেট বাকী থাকিলে কি এটাহে থাকিলে আমাৰ ইউৰেনাছ নহয় জানো চ' ইউৰেনাছ উইল বি দ্য ৰাইট আনচাৰ দ্য Jovian planets সুধিছিলে এমং দ্য প্লেনেটটো ইউৰেনাছ ৰাইট চ' বস্তুবোৰ আমি তেনেকৈ উলিয়াব লাগিব তো তাৰ কাৰণে আমি যিবোৰ ট্ৰিক্স পঢ়াই গৈছোঁ মই সেইকাৰণে ৰিকমেণ্ড কৰোঁ আপোনালোকে যোনে ভিডিঅ'টো আগৰ ক্লাছৰ ভিডিঅ'টো চোৱা নাই প্লিজ গো এণ্ড ৱাটছ ডেট ভিডিঅ' তো আই বিলিভ তো তেতিয়া কনচেপ্ট ক্লিয়াৰ হ'ব এণ্ড আমি যিকোনো এনচাৰ এটেম্প কৰিব পাৰিম কামিং টু দ্য নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্লেনেট ইজ দ্য প্লেনেটছ ইন দ্য চ'লাৰ ছিষ্টেম টেক্স দ্য শ্বৰ্ট ৰিভলিউশ্যন এতিয়া শ্বৰ্টেষ্ট ৰিভলিউশ্যন সুধিছে ঠিক আছে আমাৰ সেইদিনা কনচেপ্ট ক্লিয়াৰ আছিলে ৰিভলিউশ্যন এণ্ড ৰোটেশ্যন এণ্ড ৰিভলিউশ্যন কনচেপ্ট ক্লিয়াৰ হৈছে নাই কি আছিলে এখন আমি পৃথিৱীৰ মানে পৃথিৱীৰ এক্সাম্পলটো লওঁ চ' ডেট বুজিব ইজি হয় পৃথিৱীখন কি হৈছে পৃথিৱীখনেতো ঘূৰি থকা নাই জানো ঘূৰিটো দুটা ৱেত ঘূৰি আছে এটা হ'ল কি প্ৰথম হ'ল ডে এণ্ড নাইট কিয় হৈছে আমি জানো যে পৃথিৱীখনে আৰু এটা তাতকৈ আগতীয়াকৈ কি জানিব লাগিব আমি পৃথিৱীখনৰ মুভিং পইণ্টটো ৱেষ্ট টু ইষ্ট আছিলে ৰাইট পশ্চিমৰ পৰা পূবলৈ ঘূৰি আছে চ' এইটো যদি ইষ্ট হয় এইটো যদি ৱেষ্ট হয় তাৰমানে কি পৃথিৱীখনে এই ৱেষ্ট টু ইষ্ট তেনেকৈ ঘূৰি আছে ন এইখিনি তেনেকৈ ঘূৰি আছে মুভ হৈ আছে তো যেতিয়া ওৱান টাইম মুভ হৈছে এপাক কমপ্লিট যেতিয়া হৈছে তাৰমানে কি দিনৰ পৰা ৰাতি হ'ল তো তাৰ কাৰণে আমাৰ 24 আৱাৰ্ছ তাত লৈছে আৰু এই 24 আৱাৰ্ছত যে এপাক ঘূৰিলে দিছ ইজ কল্ড
rotation. This is called rotation. ঠিক আছে, এই ৰিংটো কি, এইটো হ'ল কক্ষপথ, নিজৰ কক্ষপথ। যেনেকৈ প্লেনেটছবোৰে কি নিজৰ কক্ষপথতে ঘূৰি থাকে, আৰু যেতিয়া কক্ষপথৰ পৰা ওলাই যাব বা ৰেগুলাৰ কক্ষপথটো যদি মিছ হয়, তেতিয়া সেইটো আমি কি বুলি কওঁ, প্লেনেটছৰ এটা কেৰেক্টাৰিষ্টিক্সৰ পৰা আউট হৈছে। চ' সেই মৰ্মে কি হ'ল, প্লুটোক আমি ডুৱাৰ্ফ প্লেনেট বুলি ডিক্লেয়াৰ কৰিবলগীয়া হ'ল। তো প্লুটোৰ কক্ষপথ মিছ ৰান হৈছিলে, এণ্ড তাৰ যিবোৰ ছেটেলাইটছ আছিলে, ছেটেলাইটছৰ শ্বেপ বেলেগ বেলেগ হৈ গৈছিলে, তাৰমানে এটা কণ্টিনিউ বেচিছত চলি থকা নাছিলে। ঠিক আছে, চ' আমি এতিয়া কি হ'ল, কথাটো হ'ল যে এই ওৱান টাইম ঘূৰিলে যিটো, সেইটো হ'ল ৰোটেশ্যন। আৰু যে ই আগলৈ গৈ আছে নহয়, কক্ষপথেদি আগলৈ গৈ আছেতো, মানে সেইটো আজি ইয়াত আছে আৰ্থখন, কাইলৈ ইয়াত পাব, নেক্সট ইয়াত পাব, নেক্সট ইয়াত পাব, তেনেকৈ ঘূৰি গৈ আছে, মুভ হৈ আছে। আৰু এপাক ঘূৰিবৰ কাৰণে কিয়, এপাক ঘূৰিলেতো 1 year হয়, 1 year, চ' ডেট ইজ 365 days। আৰু সেই যেতিয়া 1 year হ'ব, সেইটোক আমি কি ক'লোঁ, ৰোটেশ্যন, চৰি ৰিভলিউশ্যন। চ' ডেট ইজ ৰিভলিউশ্যন। এতিয়া কুৱেশ্যনটোলৈকে আহোঁ, ইয়াত কি সুধিছে, কুৱেশ্যনত কি সুধিছে, which of the following planets in the solar system takes the shortest revolution? shortest revolution সুধিছে, ঠিক আছে। এতিয়া ৰিভলিউশ্যন কক্ষপথটো যে আছে, কাৰ ছাৰাউণ্ডিঙত হয়, অবভিয়াছলি ছানৰ ছাৰাউণ্ডিঙত হ'ব, ছানটো যদি ইয়াত আছে, বাকী প্লেনেটছবোৰ এনেকৈ আছে ন, চ' ৰিভলভিং কেতিয়া হ'ব, যিমানটা প্লেনেটছ আছে সিমানটা কক্ষপথ আছে, তো ইফালে গৈ থাকিলে যিমানটা আছে কি বাঢ়ি বাঢ়ি গৈ থাকিব, হয় নাই। তো কথাটো হ'ল কি, এতিয়া আকৌ ইয়াতো সেই মাই ভেৰি এডুকেটেড মাদাৰটো লগাই দিয়া, চ' আমি কি হয় বস্তুবোৰ ক্লিয়াৰ হয়, মাই ভেৰি এডুকেটেড, সেইফালে গৈ থাকিব তেনেকৈ। তো মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, তেনেকৈ গৈ থাকিব। ঠিক আছে, জুপিটাৰ ছেটাৰ্ণ এইখিনি আউটাৰ প্লেনেট আছিলে, জুভিয়ান প্লেনেট আছিলে, বাৰে বাৰে বস্তুবোৰ তেনেকৈ মনত ৰাখিব। আৰু এইখিনি কি আছিলে, ইনাৰ প্লেনেট আছিলে, টেৰেষ্ট্ৰিয়েল প্লেনেট আছিলে। মই সেইদিনা পঢ়াইছিলোঁ যে টেৰেষ্ট্ৰিয়েল প্লেনেট আৰু জুভিয়ান প্লেনেট, ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেটৰ বিশেষ বৈশিষ্ট্য কিছুমান আছিলে, কি কি আছিলে মই পঢ়াইছিলোঁ। চ' সেইটো লাষ্ট ক্লাছটো চাই ল'ব, জিঅ'গ্ৰাফীৰ চ'লাৰ ছিষ্টেমৰ। এতিয়া কথাটো হ'ল, ৰোটেশ্যনটো বেলেগ বেলেগ, মানে ৰিভলিউশ্যনটো কি, ৰিভলিউশ্যন মিনছ ছানক ছাৰাউণ্ডিং কৰি এপাক সম্পূৰ্ণ কৰিব লাগিব। চ' এইটো একো মুখস্থ কৰিবলগীয়া কথা নহয় বা কনচেপ্ট বুজিবলগীয়া কথা নহয়, জাষ্ট এটাই কথা যে ইয়াৰ ওচৰত যি আছে তাৰতো কক্ষপথটো ওচৰ নহয় জানো, এই কক্ষপথটো ছুটি নহ'ল জানো। তো যিহেতু সূৰ্যক এপাক ঘূৰাটোৱে ৰিভলিউশ্যন, তো অবভিয়াছলি মাৰ্কিউৰীয়ে কি কৰিব, মাৰ্কিউৰীয়ে জল্দি এপাক ঘূৰিব, বহুত সোনকালে ইয়াৰ কি হয়, ৰিভলিউশ্যন হৈ যায়। চ' মাৰ্কিউৰী ইজ দ্য ৰাইট আনচাৰ ফৰ দ্য ৰিভলিউশ্যন কেছেছ। বাট ৰোটেশ্যন কেছত আকৌ উল্টা হ'ব, উল্টা মিনছ, ৰোটেশ্যন মিনছ ৰোটেশ্যন এটা নিজক এপাক ঘূৰাইছে, এটা দিন ৰাতি যিটো হয়, দিন ৰাতি, কিন্তু সি ৰোটেশ্যন বহুত লাহেকৈ হয়, চৰি ৰোটেশ্যন ই বহুত লাহেকৈ হয়, ৰিভলিউশ্যন কিন্তু বহুত ফাষ্টত হৈ আছে, মুভ বহুত ফাষ্টত হৈ আছে, আৰু ৰোটেশ্যন বহুত শ্ল'। না আমি নেক্সট ৰোটেশ্যন পাম ইয়াৰ কুৱেশ্যন। ৰিভলিউশ্যন বুজি পালোঁ যে সূৰ্যৰ চাৰিওফালে এপাক যেতিয়া কক্ষপথত ঘূৰিছে সেইটো ৰিভলিউশ্যন, আৰু ইয়াতে সুধিছে ৰিভলিউশ্যন কাৰ চবতছে ফাষ্টেষ্ট হয় বা কাৰ সোনকালে হয়, চ' ডেট ইজ মাৰ্কিউৰী। কুৱেশ্যন যাওঁ, what is the time taken by the light of the sun to reach the earth? আমি জানো ন, সূৰ্য আৰু এইফালে হ'ল পৃথিৱী, ইয়াতে মাজতে কি আছে, প্লেনেটছ আছেনে, কেইটা প্লেনেটছ আছে, এনেকৈ ডাইৰেক্ট সুধি দিব এক্সামত। আৰু আমাৰ এই পৃথিৱীৰ আৰ্থৰ লেফ্টত কি আছে, ৰাইটত কি আছে, বা আৰ্থৰ কিমান নম্বৰ কি পজিশ্যনত, গোটেইখিনি সুধি দিব প্লেনেট। মানে কি হয় আজিকালি এক্সামবোৰ, মই কৈছোঁ নহয় একদম ডেফ্টৰ পৰা একদম ইজিলৈকে জানিব লাগিব। হঠাৎ এনেকুৱা হৈ যাব যে হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন আৱাৰ চ'লাৰ ছিষ্টেম বুলি সুধি দিব, কিছুমান তাতো ভুল লাগি যাব, 7টা আছিলে নে 8টা আছিলে নে 9টা আছিলে। চ' আমি মাই ভেৰি এডুকেটেড মাদাৰ মনত ৰাখিম নহয়, মাই ভেৰি এডুকেটেড মাদাৰ, হয়।
চ' এই ফৰ্মুলাটো লগাই দিলে কি হৈ গ'ল আমাৰ ফাইণ্ড আউট হৈ গ'ল লগালগ ন। আৰু ইফালে কি ইউজ কৰিছিলোঁ যে জেৰিনা ইজ চ' আগলি বাট নট পি ফৰ চামথিং। ইয়াত জেৰিনা সেইদিনা জেৰিনা বুলি ক'লোঁ। এতিয়া জেৰিনাই যদি চাই আছা বেয়া পাবলগীয়া নহয়, ইউ আৰ নট আগলি, বাট আমি জাষ্ট ট্ৰিকটো ইউজ কৰিছোঁ, ঠিক আছে। তুমি বেয়া পাবলগীয়া নাই একো। আমি জাষ্ট ট্ৰিক ইউজ কৰিছোঁ, জেৰিনা ইজ চ' আগলি নট প্ৰণৱ। এতিয়া কথাটো হ'ল কি, তো চ'লাৰটো যদি সূৰ্যটো যদি ইয়াত আছে চানটো, তো এইখিনি প্লেনেট আছে আৰু হ'ল আৰ্থ। আমি আৰ্থৰ পৰা কিমান ডিষ্টেঞ্চত আছিলে চ'লাৰটো এইটো মনত ৰাখিব লাগিব হা, এইটো পঢ়িম। সূৰ্যটো কিমান আমাৰ পৰা কিমান দূৰত আছে আৰু সেই দূৰটোক আমি দূৰত্বটো উলিয়াবৰ কাৰণে কেনেকৈ উলিয়াওঁ কি কওঁ, এভৰিথিং আমি জানিব লাগিব। নাও ইয়াতে সুধিছে যে সূৰ্যৰ পৰা যিটো ৰশ্মি আহে পোহৰটো, সেইটো পৃথিৱীত সোমাব কিমান টাইম লাগে। 8 মিনিট, 9 মিনিট, 6 মিনিট 20 ছেকেণ্ড, 8 মিনিট 20 ছেকেণ্ড। হুইচ ওৱান উইল বি দ্য ৰাইট আনচাৰ? 8 মিনিট হয়, 8 মিনিট হয়, কিন্তু একজেক্ট ভেলুটো হ'ল 20 ছেকেণ্ড। 8 মিনিট এণ্ড 20 ছেকেণ্ড সময় লাগে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰটো আহি পাওঁতে। দিছ ইজ দ্য ৰাইট আনচাৰ, ঠিক। Select the correct chronology of the planet according to its size, follow descending order. সেইটো এতিয়া চোৱা ক্ৰনলজিকেল ফৰ্মত আহি গ'ল। এইটোতো এক্সামত আহিব, একদম ছেম টাইপৰ এক্সামত আহিব। মোৰতো এনেকুৱা লাগি আছে এবাৰ চ'লাৰ ছিষ্টেমৰ পৰা এনেকুৱা অকণমান তোমাৰ কনচেপ্ট ৱাইজত তেনেকৈ সুধি দিব, মানে ক্ৰনলজিকেল অৰ্ডাৰ বা তোমাৰ কি কয় মেথছ দ্য ফলোয়িং চামথিং তেনেকৈ আহিব ডাইৰেক্ট অহাতকৈ। এতিয়া হ'ল ক্ৰনলজিকেল আমি জানো ন চিৰিয়েলি, ঠিক আছে। কিন্তু ইয়াত মেনশ্যন কৰি দিছে কি ডিচেণ্ডিং অৰ্ডাৰ। ডিচেণ্ডিং অৰ্ডাৰ মিনছ ডাঙৰৰ পৰা সৰুলৈকে আকৌ, হয় নাই? সৰুৰ পৰা ডাঙৰলৈকেতো কি এচেণ্ডিং, ডাঙৰৰ পৰা সৰুলৈকে ডিচেণ্ডিং। এইখিনি আমি জানো, এইবিলাক পঢ়িবলগীয়া কথা নহ'ব, ঠিক আছে। নাও দ্য থিং ইজ কি কি আছে অপশ্যন আমাৰ আৰ্থ, মাৰ্চ, জুপিটাৰ, ইউৰেনাছ, ঠিক আছে নে? বাৰ আমাৰ ট্ৰিকটো কেনেকৈ ইউজ হ'ব জানিছে চ'লাৰ ছিষ্টেমত। চ' এবাৰ চ'লাৰ ছিষ্টেম ট্ৰিকটো আমি ইউজ কৰিব জনাৰ পিছতে আৰু প্ৰব্লেম নাই। মোৰ অলপ গাটো বেয়া হৈছে, চৰ্দি জ্বৰ হৈ গ'ল, চ' মাতটো অলপ দিগদাৰ হৈছে আৰু লগতে অলপ অলপ কাহো আহিছে, ত' অকণমান কনচিডাৰ কৰি ল'ব উপায় নাই। চ' কি হৈছে ইয়াতে আৰ্থ আছে, মাৰ্চ আছে, জুপিটাৰ আৰু ইউৰেনাছ। আমাক ডাঙৰ পৰা সৰুলৈকে সুধিছে। এতিয়া আমি অকল ইয়াত 4টা অপশ্যন আছে কাৰণে আমি 4টা জানিলে হ'ব জানো? আমি গোটেই প্লেনেটকেইটাৰ বিষয়ে জানিব লাগিছিল ন। তো সেইটো আমিতো লাষ্ট ক্লাছত আমি ডিছকাছ কৰি থৈ দিছোঁ, যোনে যোনে ক্লাছটো চাইছে তাৰ কাৰণেতো ইজি হৈ গৈছে। এইটোতো একদম ইজিয়েষ্ট কুৱেশ্যন, একো ভাবিবলগীয়া নাই। কিন্তু যোনে ক্লাছটো চোৱা নাই, এবাৰ যাৰ কনচেপ্ট ক্লিয়াৰ নাই, তেখেতসকলেতো ভাবিবলগীয়া আছে যে মানে আৰ্থখন কমচে কম জানিলেও বোলে জুপিটাৰটো ক'ত আছিলে, ইউৰেনাছ ক'ত আছিলে, মাৰ্চ ক'ত আছিলে, এনেকুৱা খেলি মেলি হৈ গৈছে। চ' আমি এতিয়া যিহেতু ইয়াত 4টা অপশ্যন আছে, আমি 4টাই চাইছোঁ, কিন্তু আমি গোটেইকেইটা চাব লাগিব, ঠিক আছে। আৰু যোনে যোনে চোৱা নাই মোৰ লাষ্ট ক্লাছটো চাই লোৱা, তাতে গ'লে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব। অপশ্যন আছে কি 3, 1, 2 এণ্ড 4 নে ছিকুৱেঞ্চটো, মানে কোনটো 1, 2, 3, 4, 3, 4, 1, 2, 4, 1, 2, 3। এতিয়া আমি চাওঁ যে আৰ্থটো ক'ত আছিলে। প্ৰথমতে আমি চানটো বহাই ল'বই লাগিব, আৰু এইটো ওপৰতে ওলাই আছে, কিন্তু যাৰ ক্লিয়াৰ নাই সিহঁতৰ কাৰণে কৈছোঁ আৰ্থটো বহাই ল'লোঁ। টোটেল প্লেনেটছ কিমান আছিলে? 8টা হয় নাই? আৰু এইফালে বাহিৰত এটা আছিলে, এইটো কি হ'ল? প্লুটো আছিলে নাই? প্লুটো ইজ নাও ডিক্লেয়াৰ্ড এজ ডুৱাৰ্ফ প্লেনেট। আৰু ডুৱাৰ্ফ প্লেনেট কিয় হ'ল, ডুৱাৰ্ফ প্লেনেট কেতিয়া হ'ল, কোনে ডিক্লেয়াৰ দিছিলে, এভৰিথিং জানিব লাগিব। কামিং টু দ্য পইণ্ট ডেট আৰ্থটো চাইজত কিমান আছিলে? আমি এটা কাম কৰোঁ, যিহেতু আগতে এইখিনি ট্ৰিক ইউজ কৰিছোঁ, আমি এটা গ্ৰেটাৰ দেন ইউজ কৰি পেলাই কৰি দিওঁ, ঠিক আছে। এটা বস্তু একদম মনত ৰাখিবলগীয়া কথা, একদম মনত ৰাখিবা এইটো ভালকৈ, যে যিখিনি আউটাৰ প্লেনেট আছিলে বা যিটো আমি কওঁ জুভিয়েন প্লেনেট, এইকেইটা সদায় লাৰ্জেষ্ট হ'বই হ'ব মানে চাইজত, ঠিক আছে। এই চাৰিওটা নাই জানো ইয়াতে, এই চাৰিওটা লাৰ্জেষ্ট হয়। আৰু লাৰ্জেষ্ট মানে আকৌ ইয়াতো কি হয়, এইফালৰ পৰা লাৰ্জেষ্ট হয়, চাবা দেই। এইটো জুপিটাৰ আছে, এইখিনি জুপিটাৰ আছে ন, দেন ছেটাৰ্ণ আছে, দেন ইউৰেনাছ, দেন নেপচুন, একদম চিৰিয়েলি ই ডাঙৰ, তাৰপিছত 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 ঠিক আছে। আমি প্ৰথমতে জানিমেই ইয়াতে এতিয়া
যিকেইটা আউটাৰ প্লেনেট আছে, যিকেইটা জেভিয়ান প্লেনেট আছে, আমি তাক চাই ল'লোঁ কোনটো আছে, জুপিটাৰ এণ্ড ইউৰেনাছ আছে। চ' জুপিটাৰ এণ্ড ইউৰেনাছ, জুপিটাৰটো ডাঙৰ হয়েই, জুপিটাৰ আৰু ইউৰেনাছ, এইটো ইউৰেনাছ, এইটো জুপিটাৰ। চ' জুপিটাৰটো ডাঙৰ হয় ন। তো ফাৰ্ষ্ট কি আহিছে, 3 আহিছে। আমি গোটেইকেইটা নাজানিলেও আমি অপশ্যনৰ পৰাটো কৰিব চেষ্টা কৰিব পাৰোঁ ন, যে ফাৰ্ষ্ট কি আছে, 3 আছে। ফাৰ্ষ্ট 3 কি 3 ইয়াত আছে আৰু 3 ইয়াত আছে, গতিকে এই দুটা অপশ্যন হ'বই নোৱাৰে, আমি এই দুটা কাটি দিলোঁ। আমি কেতিয়াবা কি কৰোঁ, এনেকৈ কৰিব লাগিব যদি আমাৰ কনচেপ্ট ক্লিয়াৰ নাথাকে। সেইটো এলিমিনেট মেথড হয়, এলিমিনেট মেথডটো এপ্লাই কৰিবই লাগিব। আমি সেইখিনি পিছত লাহে লাহে বস্তুবোৰ শিকি শিকি গৈ থাকিম, ঠিক আছে। চ' এইটো গম পালোঁ যে জুপিটাৰ পিছত ইউৰেনাছ আহিব, সেইটো গম পালোঁ নহয় জানো। জুপিটাৰৰ পিছত ইউৰেনাছ 4 আহি গ'ল, তো 4 ইয়াত আছে জানো, 1 আছে আৰু এইটো 4 আছে, গতিকে চি উইল বি দ্য ৰাইট আনচাৰ। হয়, চি উইল বি দ্য ৰাইট আনচাৰ। তো এইটো কৰি থৈ আহিলোঁ, চ' দেট আমাৰ কি এক্সামত আমাৰ টাইমটো খুব বচাব লাগিব। আমি টাইমটো তেনেকৈ বচাব লাগিব য'ত আমি ট্ৰিক ইউজ কৰিব পাৰোঁ। তথাপি আমি এতিয়া জানিবৰ কাৰণে কথা কনচেপ্টটো ক্লিয়াৰ হ'লে কি হ'ব, আৰ্থ, এতিয়া আমি গম পালোঁ যে জুপিটাৰ আৰু ইউৰেনাছ ডাঙৰ হয়। নেক্সট এতিয়া আৰ্থ নে মাৰ্চ, সেইটোতো জানিব লাগিব। চ' তাৰ কাৰণে কি আছিলে, ইফালেতো আমি গম পালোঁ আউটাৰকেইটা ডাঙৰে, দেন আউটাৰৰ পিছত ইয়াত থাকিলে কি আৰ্থ ডাঙৰ কাটকে, হা ভেনাছতকে, ভেনাছ ডাঙৰ কাটকে, ঠিক আছে। চৰি ডাইৰেক্ট মাৰ্চ, এইটো মাৰ্চ, যিহেতু মাৰ্চ আছে ন, আৰ্থ মাৰ্চতকে ডাঙৰ, ঠিক আছে। গতিকে ৰাইট আনচাৰ উইল বি অপশ্যন চি, ইট ইজ 3 4 1 2. Okay. Coming to the next one, here is mentioned that terrestrial planets are composed of, now terrestrial planet, ঠিক আছে, খেলি মেলি হ'বলগীয়া নাই, বাৰ কৈ আছোঁ, terrestrial সদায় মনত ৰাখিবা। এষ্টেৰইডছ বেল্টটো মনত ৰাখিলে হ'ল, এষ্টেৰইডছ বেল্টটো মনত ৰাখিলে হৈ গ'ল। কিয়, বিকজ এষ্টেৰইড বেল্টটো আমাক কি হয়, বৰ্ডাৰ হিচাপে আমি ইউজ কৰোঁ ন। ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট, আউটাৰ প্লেনেট বা জেভিয়ান প্লেনেট, বাছ ইমানখিনি মনত ৰাখিলে হ'ল। এতিয়া কথাটো হ'ল টেৰেষ্ট্ৰিয়েল প্লেনেটছ আৰ কম্প'জড অফ, কম্প'জড মানে কি হয় আমি জানো ন, গঠন হয়। আচলতে নাও কি লগ লাগি গঠন হৈছে টেৰেষ্ট্ৰিয়েল প্লেনেটছবিলাকৰ কথা সুধিছে। আমি সেইদিনা পঢ়িছিলোঁ ন, আমাৰ ক্লাছটোত গোটেইখিনি ৰেকৰ্ড হৈ আছে, তোমালোকে চাব পাৰা যে টেৰেষ্ট্ৰিয়েল প্লেনেটছৰ কোৱালিটি এণ্ড কেৰেক্টাৰিষ্টিক্স কি কি আছিলে, ঠিক আছে, বা আউটাৰ প্লেনেটছ এণ্ড জেভিয়ান প্লেনেটছ কেৰেক্টাৰিষ্টিক্স কি কি আছিলে আমি আমি ডিছকাছ কৰিছোঁ। তাতে আমি খুব ভালকৈ মেনশ্যন কৰা আছিলে যে ইয়াতে কি কি আছিলে, মেটেলছ আছিলে নে, গেছ আছিলে নে, ৰক্স আছিলে নে, কি কি আছিলে, এভৰিথিং আমি ডিছকাছ কৰিছোঁ। ৰিভলিউশ্যন ৰটেশ্যন কাৰ কিমান আছিলে, সেইখিনি কথা চব টোটেলি তাত ডিছকাছ কৰা আছে। আপোনালোকে ভিডিঅ'টো এবাৰ প্লিজ চাই ল'ব, চ' ডেট ধুনীয়াকৈ বস্তুখিনি একদম ক্লিয়াৰ হৈ যায়। আৰু মই ইমানখিনি গেৰাণ্টি দিব পাৰোঁ যে আমাৰ ছেশ্যনটো চোৱাৰ পিছত আৰু এক্সট্ৰা চাবলগীয়া এইকাৰণে নাথাকে, বিকজ আমি গোটেইখিনি খুটি নাটি মাৰি পঢ়িছোঁ। আৰু এক্সামত ইয়াৰ বাহিৰে কুৱেশ্যন আহিব নোৱাৰে, আৰু এক্সামত যি কুৱেশ্যন নাহক আমি এটেম্প কৰিবই মানে। চ' এনেকুৱাকৈ আমি পঢ়িছোঁ বস্তুবোৰ, আমি এটেম্প্ট কৰিহে আহিম, আৰু শুদ্ধ উইথ একুৰেচি, ঠিক আছে। নাও মেটেলছ এণ্ড গেছ, অপশ্যন এ, অপশ্যন বি ৰক্স এণ্ড মেটেলছ, অপশ্যন চি ৰক্স এণ্ড গেছ, অপশ্যন ডি অনলি মেটেলছ। ইয়াত সুধিছে এই পোৰ্চনটো কিহেৰে গঠিত হৈছে, মেটেলছ, ঠিক আছে, মেটেলছ আছিলে হয়, এণ্ড গেছ আছিলে জানো, গেছ নাই, ৰক্স আছে, ঠিক আছে, ৰক্স আছে, মেটেলছ আছে, এই দুইটা আছে। ইয়াতে কি আছে, ৰক্স এণ্ড গেছটো যিহেতু নাই আমি জানো, অনলি মেটেলছ হ'ব নোৱাৰে, বিকজ তাতে কি আছে, ৰক্সো আছে, ঠিক আছে। আৰু গেছেছ ইয়াত কিন্তু মেক্সিমাম গেছেছ, ঠিক আছে, এইটো মনত ৰাখি দিবা, চ' ডেট এক্সামত টেৰেষ্ট্ৰিয়েল নাহি জবিয়ান আহি যাব পাৰে, এণ্ড অৰ আউটাৰ প্লেনেট বুলি আহি যাব পাৰে, ঠিক আছে। সেইখিনি আমি পাৰিম, কৰি ল'ম ন, আমি যেনেকৈ নহ'লে এটেম্প কৰি আহিব লাগিব, ঠিক আছে। নেক্সট, এষ্টেৰইডছ আৰ ফাউণ্ড বিটুইন দ্য অৰ্বিটছ অফ এষ্টেৰইডছ। মই বাৰ অথনি মেনশ্যন কৰি আছোঁ ন এইবোৰ, এইটো যে বস্তুটো মেনশ্যন কৰি আছোঁ, এষ্টেৰইডছ কি হয় এষ্টেৰইডছ, সেইদিনা এইবোৰ চব ডিছকাছ কৰিছোঁ। জাষ্ট যোনে ক্লাছত আছে সিহঁতৰ কাৰণে বহুত ইজি বস্তুবোৰ, আৰু ইজি মিনছ একেবাৰে মনত থাকি যাব, আৰু ৰিভিজন ওৱান টাইম ৰিভিজন কৰি এক্সামত পঢ়িব পৰাকৈ মই কৰাই দিছোঁ বস্তুবোৰ। Asteroids are found between the orbits of
এই এষ্টেৰইডছ বেল্ট যিটো আছে তাৰ ভিতৰত এষ্টেৰইড যিখিনি আছে এষ্টেৰইডছ মানে কি আছিলে মই কৈছিলোঁ ন এইখিনিও এখন এখন মিনি 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 প্লেনেট চাইজৰ মানে এইখিনি সিহঁতি ঘূৰি থাকে সিহঁতি মুভ কৰি থাকে ঠিক আছে ইয়াতে কথাটো হ'ল এতিয়া আমি পঢ়িলোঁ যে কি কি এষ্টেৰইডছৰ এতিয়া সুধিছে যে বিটুইন দ্য অৰবিটছ অফ কাৰ মাজত এষ্টেৰইড বেল্টটো আছে তাৰমানে এষ্টেৰইডছৰ ইফালে কি আছে ইফালে কি আছে আমি জানো ইফালে টেৰেষ্ট্ৰিয়েল প্লেনেট আৰু এইফালে জেভিয়ান প্লেনেট বা এইফালে ইনাৰ প্লেনেট বা আউটাৰ প্লেনেট কিন্তু ইয়াতে প্লেনেট গোটেইখিনি সোধা নাই যে পাৰ্টিকুলাৰ কোনটো প্লেনেটৰ অৰবিটৰ বিষয়ে সুধিছে মানে পাৰ্টিকুলাৰ অৰবিট সুধিছে তাৰমানে কি ইফালে আছিলে কি মাই ভেৰি এডুকেটেড মাদাৰ আকৌ লগাই দিয়া মাই ভেৰি এডুকেটেড মাদাৰ তো এম ফৰ কি আছিলে মাৰ্চ আছিলে নাই আৰু এইফালে আমাৰ জেৰিনা আছিলে নাই জেৰিনা ইজ চ' আগলি আছিলে নাই জেৰিনা জে ফৰ জুপিটাৰ আছিলে তো এইটো এক্সট্ৰাকৈ কিয় মনত ৰাখিবলগীয়া হয় জানো কথা আমি জাষ্ট কি ট্ৰিকটো ইউজ কৰিছোঁ হয় নাই চ' কি অপশ্যন চাওঁ আৰ্থ এণ্ড মাৰ্চ হ'বই নোৱাৰে আৰ্থ এণ্ড মাৰ্চ এই দুটা ইয়াত আছে মাই ভেৰি এডুকেটেড মাদাৰ আৰ্থ এণ্ড মাৰ্চটো ইয়াতে আছে ছেটাৰ্ণ এণ্ড জুপিটাৰ হ'ব পাৰে নেকি জুপিটাৰ এণ্ড ছেটাৰ্ণ ইয়াতে আছেগৈ এই দুটা মাৰ্চ এণ্ড জুপিটাৰ ইজ দ্য ৰাইট আনচাৰ ভেনাছ এণ্ড মাৰ্চটোতো হ'বই নোৱাৰে ঠিক আছে তো এইখিনি বস্তু আমি তেনেকৈ পঢ়িম চ' ডেট আমাৰ কনচেপ্ট ক্লিয়াৰ হৈ যায় আৰু এইটো মুখস্থ কৰিবলগীয়া কথা নহয় আমি জাষ্ট এক্সাম হলত ইউটিলাইজ কৰিব পৰাকৈ মানে জাষ্ট যেতিয়াই যিটো কুৱেশ্যন আমি পাওঁ আমি এটেম্প কৰিব পাৰিব লাগিব নেক্সট কুৱেশ্যন ইজ which of the following is an interior planets again it's very easy বুজি পালে একদম ইজি হৈ গ'ল এতিয়া আমি জাষ্ট কি কৰিম এলিমিনেট কৰি দিওঁ জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ কি হৈ গ'ল আউটেৰিয়ৰ হ'ল নাই এইটো মই বাৰ বাৰ এইকাৰণে মনত মানে মেনশ্যন কৰি আছোঁ চ' ডেট মনত থাকি যায় এটা টাৰ্ম ইউজ কৰিলেও হয় আউটেৰিয়ৰ ইউজ কৰিলেও হয় কিন্তু মই জুভিনো ইউজ কৰি আছোঁ চ' ডেট এক্সামত খেলি মেলি নহয় যে মানে জুভিনটো কি আছিলে বা আউটেৰিয়ৰ কি আছিলে কিন্তু বস্তুটো একেটাই এতিয়া সুধিছে ইণ্টেৰিয়ৰ বা টেৰেষ্ট্ৰিয়েল এইটো ইণ্টেৰিয়ৰ নহয় টেৰেষ্ট্ৰিয়েল সুধি দিব পাৰে চ' বাকী থাকিলে কি মাৰ্চ তো মাৰ্চ উইল বি দ্য ৰাইট আনচাৰ বা আমাক এক্সামত তাৰ উল্টাটো আহিব পাৰে ঠিক আছে এইখিনি তেনেকৈ আমি কৰি লওঁ নেক্সট which of the following is the largest satellite or moons কৈছে ন ছেটেলাইট আৰু মুনছ একেটাই কথা কৈছে অফ দ্য ছ'লাৰ ছিষ্টেম ইয়াতে আমি এইটো কথা গম পাব লাগিব যে ছেটেলাইট দুটা আছে এটা হ'ল নেচাৰেল আৰু এটা কি আৰ্টিফিচিয়েল ক'ৰ পৰা আমি লঞ্চ কৰোঁ পৃথিৱীৰ পৰা হয় নাই ইয়াতে এই তেনেকুৱা কুৱেশ্যনবোৰ সদায় গম পাব যে নেচাৰেল ছেটেলাইটৰ কথা সুধিছে ঠিক আছে এতিয়া কথা হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ দ্য ছ'লাৰ ছিষ্টেম ঠিক আছে ছ'লাৰ ছিষ্টেমৰ লাৰ্জেষ্ট ছেটেলাইট সুধিছে লাৰ্জেষ্ট প্লেনেট সোধা নাই দেই নাও yes option A Titan option B Moon option C Ganymede yes option A Titan option B Moon C Ganymede Miranda কি হ'ব অলপ ভাবি চাইছনে আমি বস্তুবোৰ পাইছনে চিমিলাৰ চিনাকি লাগিছে নাই বস্তুবোৰ বিকজ আমি এইখিনি পঢ়ি থৈ দিছোঁ লাষ্ট ক্লাছটো আমি পঢ়িছিলোঁ নহয় নিজে কৰিব চেষ্টা কৰা ফাইণ্ড আউট কৰিব চেষ্টা কৰা নতুবা এলিমিনেট কৰিব চেষ্টা কৰা ৰিকল কৰিব চেষ্টা কৰা চ' ডেট আমি বস্তুবোৰ নিজে যেতিয়া আমি প্ৰেক্টিকেলি বস্তুটো ভাবি চাম বা কৰি চাম তেতিয়া বস্তুবোৰ একেবাৰতে মনত থাকি যাব আৰু ঘূৰি চাবলগীয়া নাথাকে হয় কি পালোঁ ঠিক আছে অপশ্যন এ কি টাইটেন কাৰ আছিলে টাইটেন আছিলে ছেটাৰ্ণৰ হয় নাই ছেটাৰ্ণৰ প্লেনেট ছেটেলাইট আৰু টাইটান কি ছেকেণ্ড লাৰ্জেষ্ট প্লেনেট ছেটেলাইট অফ দ্য ছ'লাৰ ছিষ্টেম তো ছেকেণ্ড লাৰ্জেষ্ট আমি গম পালোঁ টাইটান মুনটোতো কি জানোৱে দেখোন আমাৰ পৃথিৱীৰ মুনটো পৃথিৱীৰ ছেটেলাইট চন্দ্ৰ নাও জেনিমিড হয়নে জেনিমিড ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট হয় নাই
আৰু কাৰ হয় জুপিটাৰ। এইটো আহিব এক্সামত এইটো আহি যাব কিন্তু যে কোনটো প্লেনেটছৰ লগত মানে ছেটেলাইটটো আছে। ঠিক আছে, সেইখিনি আমি কৰি ল'ম। নেক্সট ইজ which planet has opposite pattern of rotation? Again rotation. Rotation clear হৈছে নাই? rotation দুটাই হয়, এটা হ'ল west to east, নতুবা কি হ'ব east to west হ'ব। হয় হয় দুটো, হয়তো সি ৱেষ্টৰ পৰা ইষ্টলৈ যাব বা নতুবা ইষ্টৰ পৰা ৱেষ্টলৈকে আহিব। এতিয়া আমি জানো আমাৰ পৃথিৱীখন বাৰ বাৰ কৈ আছোঁ কি পৃথিৱীখন ক'ৰ পৰা হয় ৱেষ্টৰ পৰা ইষ্টলৈকে যায়। চ' মেক্সিমাম প্লেনেটছ ৱেষ্টৰ পৰা ইষ্টলৈকেই যায়। অনলি there are only two planets who moves from the east to west. অ'কে, দুটাই প্লেনেটছ আছে যোনে ইষ্টৰ পৰা ৱেষ্টলৈকে মুভ কৰে। মই সেইটো এতিয়া লাষ্ট ক্লাছত কৈছিলোঁ কেনেকৈ মনত ৰাখিবৰ কাৰণে একদম ইজি। ইউ ভি মনত ৰাখিম আমি। ইউ ভি বুলি মনত ৰাখিব কাৰণে ইজি বিকজ ইউ ভি মিনছ আমি পঢ়ি থাকোঁ ন আল্ট্ৰা ভায়লেট ৰেজ। চ' ইয়াতে কি সুধিছে হুইচ প্লেনেট ইজ অপজিট পেটাৰ্ণ। এটা আছে নেকি ইউ ভি আছে নাই? ভি আছে, ইউ নাই, গতিকে ভি ইজ দ্য ৰাইট আনচাৰ। আমি কি চাম? ভিটো চালে হৈ গ'ল অনলি। ভেনাছ এণ্ড ইউৰেনাছ। ইউৰেনাছ এণ্ড ভেনাছ এই দুটা কি হয় অপজিট পেটাৰ্ণত ইহঁতে মুভ কৰে। অ'কে, কামিং টু দ্য নেক্সট ওৱান। which planets denotes the Roman god of agriculture? ৰোমান গড অফ এগ্ৰিকালচাৰ। এতিয়া যোনে আগৰ ক্লাছটোৰ কাৰণে ভাবিলে এইটো কি কুৱেশ্যন আহি গ'ল, এইটোতো আজিলৈকে পঢ়া নাই তেনেকৈ ভাবি গৈছে এতিয়া। চ' মই বাৰ বাৰ কৈ আছোঁ যে আগৰ ক্লাছটো এবাৰ চাই লোৱা চ' ডেট বস্তুবোৰ বুজি পোৱা। এতিয়া যিটো এক্সাম পেটাৰ্ণ তো এক্সামত কি হৈছে মই কৈছোঁ ন আমি ডিপাৰ চাব লাগিব প্ৰথম কথা, আৰু একদম ইজিটো চাব লাগিব। একদম ইজিটো আমি চাব লাগিব। which planets denotes the Roman god of agriculture? আমি জানো যে কি তেতিয়া মেক্সিমাম প্লেনেটছক কি হৈছে ৰোমান গডেছৰ লগত কি হৈছে ৰোমান গড এণ্ড গডেছৰ লগত কি হৈছে গডেছৰ নামেৰে জনাজাত হয়। আৰু ৰোমানৰ লগতে আৰু আছিলে কি গ্ৰীক আছিলে, আৰু ইংলিছ এণ্ড জাৰ্মান এটাই আছিলে, সেইটো হ'ল আমাৰ কি আৰ্থখন। আমি জানো ন আৰ্থখন সেইটো, আৰু মিনিংটো আছিলে কি গ্ৰাউণ্ড আছিলে নাই। আৰু ৰোমান গড এণ্ড গডেছ কি আছিলে আমি সেইখিনি এবাৰ মনত ৰাখিম। সেই লিষ্টখন আগৰ ভিডিঅ'টো চালে গম পাবা, সেইখিনি এবাৰ চাই ল'বা, নিজৰ কপি কৰি ল'বা, লিখি ল'বা। চ' ডেট তোমালোকে ক্লাছটো চাই থাকোঁতে নিজৰ পেন এণ্ড কপি ৰাখিবই লাগে। চ' ডেট বস্তুবোৰ নিজে যেতিয়া লিখি যাবা একদম ক্লিয়াৰ হৈ যাব। আৰু তাৰপিছত নেক্সট যদি মানে ৰিকল কৰোঁ বুলি ভাবা তেতিয়া আমাৰ PDF বা এইখিনি চাব পাৰা। এতিয়া কথাটো হ'ল কি ইয়াত সুধিছে ৰোমান গড অফ এগ্ৰিকালচাৰৰ লগত কাক ডিন'ট কৰা হৈছিলে? জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ নে নেপচুন? মই সেইদিনা কৈছিলোঁ ন ছেটাৰ্ণ, আৰু ছেটাৰ্ণটো কি এভৰিথিং আমি কৈছিলোঁ ছেটাৰ্ণ শনিগ্ৰহ আমি ভয় খাওঁ যোনে, হয়, আৰু চবতছে ধুনীয়া ছেটাৰ্ণে কিন্তু। ৰিং আছে, আমি ৰিঙৰ কথালৈ আহিম। ৰিংখিনি পঢ়িছোঁনে? নাও কুৱেশ্যন নম্বৰ 11 ইজ which of the following pairs don't have satellites? don't have আমি এক্সামত এইবিলাক চাম। অৰ্ধ কৰোঁতে কি কৈছোঁ আমি এই ডোণ্ট মানে কাৰ লগত নাই বা কোনটো নহয়, সেই নেগেটিভ বস্তুটো আমাৰ কেতিয়াবা থাকি যায়। ডোণ্ট হেভ ছেটেলাইটছ, কাৰ ছেটেলাইটছ নাই। এতিয়া এই গোটেই প্লেনেটছখিনিত কি হয় নিজৰ ছেটেলাইটছ নিজৰ মানে কক্ষপথত ঘূৰি থাকে নাই। এইটো যদি প্লেনেটছ ইয়াৰ ছাৰাউণ্ডিং ছেটেলাইটছ ঘূৰি থাকিব, ইয়াৰ ছাৰাউণ্ডিং ছেটেলাইটছ ঘূৰি থাকিব, ইয়াৰ ছাৰাউণ্ডিং ছেটেলাইটছ ঘূৰি থাকিব, তেনেকৈ আমাৰ আৰ্থৰ লগত কি ঘূৰি থাকে মুনটো ঘূৰি থাকে, চন্দ্ৰটো ঘূৰি থাকে। যিহেতু চন্দ্ৰ হৈছে ছেটেলাইট অনলি ছেটেলাইট, ঠিক আছে, পৃথিৱীৰ এটাই ছেটেলাইট। এতিয়া সুধিছে which of the following pairs don't have satellites? ইয়াতে আমি জানো
কি হয় হায়েষ্ট ছেটেলাইট কাৰ আছে সেইটো আমি জানোনে among 8 planets Saturn have the highest Saturn have the highest satellites কিমান পাইছোঁ ছেটাৰ্ণৰ ছেটেলাইটছৰ সংখ্যা দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে এনেকুৱা নহয় যে এটা ৰৈ আছে লাষ্ট কি আছিলে জুপিটাৰ বহুত আপগ্ৰেড হৈ আছিলে জুপিটাৰ 95ত ৰৈ গ'ল কিন্তু ছেটাৰ্ণ বাঢ়ি বাঢ়ি 100 কিমান পালেগৈ এইটো মোক জনাব মই লাষ্ট ক্লাছত দি থৈ দিয়া আছে ডাটাটো চ' ছেটাৰ্ণ বাঢ়ি বাঢ়ি গৈ আছে এতিয়া কথাটো হ'ল ভেনাছ এণ্ড আৰ্থৰ মুন আছে আমি জানোৱেই এইটো শুদ্ধ এইটো হ'বই নোৱাৰে জুপিটাৰ এণ্ড ছেটাৰ্ণ হ'বই নোৱাৰে বিকজ দুইটাতে বহুত বেছি প্লেনেটছ আছে ছেটেলাইটছ আছে মাৰ্কিউৰী এণ্ড ভেনাছ হয় নেকি দেন ইউৰেনাছ এণ্ড নেপচুনটো হ'বই নোৱাৰে চ' গতিকে আমি এলিমিনেট কৰিলেও গম পাওঁ কি মাৰ্কিউৰী এণ্ড ভেনাছ বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে এইটো সূৰ্যটো ইয়াত আছিলে ন মাৰ্কিউৰী ভেনাছ আছিলে এইখিনিতে মাৰ্কিউৰী ভেনাছ আৰ্থ মাৰ্চ জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন হয় তো সূৰ্যৰ পৰা যি দুটা ওচৰত আছে প্লেনেট তো ইহঁতৰ ছেটেলাইট নাই তো এই দুটা সূৰ্যৰ লগত তুমি এনেকৈ থৈ দিয়া চ' ডেট তোমাৰ মনত থাকি যাব সূৰ্যৰ ওচৰত থকা দুটা নাই বাছ ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 12 ইজ which one of the following planets has the shortest day বুলি আমি মনত ৰাখিম জানো আমি shortest day বুলি মনত নাৰাখোঁ কি বুলি মনত ৰাখিম rotation মনত ৰাখিলেতো shortest day হ'ব বিকজ ৰোটেশ্যনটো কি দিন ৰাতি কিয় হৈছে ৰোটেশ্যনৰ কাৰণে হৈ আছে দিন ৰাতি হয় নাই আৰু ৰিভলিউশ্যন কিয় হৈছে বছৰটোৰ কাৰণে হৈ আছে ৰিভলিউশ্যনৰ কাৰণে বছৰ হৈছে নাও দ্য কুৱেশ্যন ইজ which one of the following planets has the shortest day তাক আমি অল্টাৰনেটিভ কি ক'ব পাৰোঁ shortest rotation এতিয়া আমি উঠনি পঢ়িলোঁ যে ৰিভলিউশ্যন সূৰ্যৰ ছাৰাউণ্ডিংটো আছিলে হয় নাই সূৰ্যৰ ছাৰাউণ্ডিংটো শেষ হ'ব লাগিব মানে সেইটো ৰিভলিউশ্যন আছিলে কিন্তু ৰোটেশ্যন মানে কি ই নিজে এপাক ঘূৰাটোহে এইটো কক্ষপথটো চৰি ভালকৈ দেখুৱাই দিছোঁ মানে এইটো নিজৰ ৰাস্তা এক পাক ঘূৰিলে 1 বছৰ আৰু ই নিজে এপাক ঘূৰাটো ৰোটেশ্যন আকৌ মনত পেলাই দিছোঁ মানে চ' বস্তুটো ইয়াৰ এপাক ঘূৰা স্পীডটো আৰু ই আগবাঢ়ি গৈ থকা স্পীডটো একে সমান হ'ব নোৱাৰে কেতিয়াও এতিয়া আমি যেনেকৈ অথনি পঢ়িছিলোঁ মাৰ্কিউৰী কি হয় মাৰ্কিউৰী এইফালে যে কক্ষপথত যোৱাৰ স্পীডটো বহুত বেছি কিন্তু এই এপাক ঘূৰা স্পীডটো বহুত বেছি নহয় আকৌ সি এপাক যে ঘূৰে ৰোটেশ্যনটো তাৰ বহুত বেছি নহয় আমি সেইফালেও ভাবি ৰোটেশ্যন যিহেতু মাৰ্কিউৰী হয় ৰিভলিউশ্যন যিহেতু মাৰ্কিউৰী হয় গতিকে ৰোটেশ্যনো মাৰ্কিউৰীয়ে হ'ব বুলি আমি এক্সামত যদি টিক কৰি আহোঁ সেইটো ভুল হ'ব চ' শ্বৰ্টেষ্ট বা ৰোটেশ্যন বুলি ক'লে কি হ'ব জুপিটাৰ অলৱেজ জুপিটাৰ কিন্তু আকৌ সেইটো উল্টা হৈ যায় জুপিটাৰ ৰিভলিউশ্যন আকৌ শ্বৰ্টেষ্ট নহয় এইটো যদি জুপিটাৰ হয় ইয়াৰ ৰোটেশ্যনটো বহুত ফাষ্ট ই বহুত স্পীডত এনেকৈ ঘূৰে কিন্তু আগবাঢ়ি যে গৈ আছে সেই আগবাঢ়ি যোৱাটো কিন্তু বহুত শ্ল' কিয় মই কৈছিলোঁ নহয় বহুত শ্ল' কিয় বিকজ ই সূৰ্যৰ পৰা বহুত বেছি দূৰত আছে বিকজ আউটাৰ মষ্ট প্লেন ন এইবিলাক হয় নাই চ' এই সূৰ্যৰ পৰা মানে দূৰত থকা মানে কি সূৰ্যক এপাক ঘূৰিলেহে ৰিভলিউশ্যন হ'ব কিন্তু ৰোটেশ্যনটোতো সূৰ্যক এপাক নঘূৰাৰ কথা নাই ৰোটেশ্যন নিজৰ ৰাস্তাতে হ'ব চ' মনত থাকিব জুপিটাৰ সদায় শ্বৰ্টেষ্ট ৰোটেশ্যন বা শ্বৰ্টেষ্ট ডে বুলি আমি ক'ব পাৰোঁ ঠিক আছে কামিং টু দ্য নেক্সট কুৱেশ্যন দ্য এভাৰেজ ডিষ্টেঞ্চ ফ্ৰম দ্য ছান টু আৰ্থ ইজ এভাৰেজ ডিষ্টেঞ্চ ফ্ৰম দ্য ছান টু আৰ্থ ছানটো বস্তুটো দেখিছানে ইয়াত কি সুধিছে এভাৰেজ সুধিছে কিয় এভাৰেজ ক'বলগীয়া কিয় হ'ল বিকজ মানে এনেকুৱা সুধিব পাৰিলে যে একজেক্টলি যে হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন আৰ্থ এণ্ড ছান বুলি সুধিব পাৰিলে হয় বা টোটেল ডিষ্টেঞ্চ ফ্ৰম দ্য ছান টু আৰ্থ বুলি সুধিব পাৰিলে হয় কিন্তু একুৰেট সোধা নাই এভাৰেজ সুধিছে কিয় এভাৰেজ সুধিছে বিকজ ডিষ্টেঞ্চটো চেঞ্জ হৈ থাকে কেতিয়া চেঞ্জ হৈ থাকে
কেতিয়া চেঞ্জ হৈ থাকেতো বুজিব হ'লে এনেকৈ বুজিব লাগিব যে আমাৰ আৰ্থখন কি হয় সূৰ্যৰ চাৰিওফালে মুভ হৈ আছে, কিন্তু আমাৰ আৰ্থখন কি হয়, আমাৰ পৃথিৱীখন ঘূৰণীয়া হয় জানো? অলপ পোৰ্চন তাত টিল্টেড হয় নাই? আৰ্থখন টিল্টেড হয় ন? তো যেতিয়া ঘূৰি থাকোঁতে কি হয়, যেতিয়া এই পৰ্চনটো পাবহি তেতিয়া টাইমটো মানে ডিষ্টেঞ্চটো বেলেগ হ'ব আৰু এই পৰ্চনটোৰো ডিষ্টেঞ্চটো বেলেগ হ'ব। চ' ডিষ্টেঞ্চ সেইকাৰণে মানে একজেক্ট ডিষ্টেঞ্চ এটা নাথাকে, চেঞ্জ হৈ থাকে। এইটো আমি অপশ্যনটো জনাৰ আগতে আৰু এটা জানো যে সূৰ্য আৰু পৃথিৱীৰ দূৰত্বটো আমি কিহে উলিয়াওঁ আৰু কি বুলি কওঁ সেইটো? এই দূৰত্বটোক কি বুলি কওঁ আমি? এইটোক আমি কি কওঁ? 1 এষ্ট্ৰনমিকেল ইউনিটছ, হয়। 1 এষ্ট্ৰনমিকেল ইউনিটছ মানে পৃথিৱী আৰু সূৰ্যৰ এটা মানে যিটো দূৰত্বটো 1 এষ্ট্ৰনমিকেল ইউনিটছ মানে কিমান সেইটো সুধি দিব পাৰে। ইয়াত অপশ্যনত যোনটো মানে ৰাইট আনচাৰ হয় সেইটোৱে 1 এষ্ট্ৰনমিকেল ইউনিট ইকুৱেল কিমান 60 মিলিয়ন কিলোমিটাৰ, 225.5 মিলিয়ন কিলোমিটাৰ, 150 মিলিয়ন কিলোমিটাৰ, 300 মিলিয়ন কিলোমিটাৰ। Which will be the right answer? Average distance from the sun to earth is আমি জানো কিমান? 150 মিলিয়ন কিলোমিটাৰ, হয়। 150 মিলিয়ন কিলোমিটাৰ, তাৰমানে কি 1 এষ্ট্ৰনমিকেল ইউনিট ইকুৱেল 150 মিলিয়ন কিলোমিটাৰ। চ' আমাৰ এক্সামত কেতিয়াবা অকণমান কুৱেশ্যনটো ট্ৰিকি কৰিবৰ কাৰণে কি হয়, এভাৰেজ ডিষ্টেঞ্চ ফ্ৰম আৰ্থ টু ছান নুসুধি পেলাই ডাইৰেক্ট সুধি দিব পাৰে যে 1 এষ্ট্ৰনমিকেল ইউনিট ইকুৱেল মানে হাউ মাছ ইকুৱেল 1 এষ্ট্ৰনমিকেল ইউনিট, তেনেকৈ সুধি দিব পাৰে। চ' আমি এইটো জানো যে 150 মিলিয়ন কিলোমিটাৰ ইকুৱেল 1 এষ্ট্ৰনমিকেল ইউনিট হ'ব। Then question number 14. কি হৈছে question number 14? When Pluto was declared as dwarf planet and by whom? আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ প্লুটোৰ কথাটো, আকৌ এবাৰ ডিছকাছ কৰোঁ। কি কথাটো কি? ছেকেণ্ড কথাটো কি? When Pluto was declared as dwarf planet, আমি dwarf planet কি হয়, dwarf planet কেতিয়া দিছিলে, এভৰিথিং পঢ়িছিলোঁ। চ' I recommend you go and watch my last video so that কনচেপ্ট ক্লিয়াৰ হয় এণ্ড বস্তুবোৰ জানা। তো আমি তেতিয়া MCQ বস্তুটো কি হয়, আমি এতিয়া বহুতে অকল MCQ দি থাকে। কথাটো হ'ল MCQ ক্লাছবোৰ চাই থাকে। আৰে MCQ তেতিয়াহে আমি কৰিম যেতিয়া আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ল। চ' আমি বিফৰ ক্লিয়াৰ টপিক আমি MCQ কেতিয়াও প্ৰেক্টিছ নকৰোঁ। আমি প্ৰথমতে টপিকটো ক্লিয়াৰ হ'ব লাগিব, কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব, বস্তুবোৰ জানিব লাগিব, তাৰপিছত MCQ প্ৰেক্টিছ কৰাম। চ' ডেট ষ্টুডেণ্টৰ বেনিফিট হয়। এতিয়া অকল MCQ যদি চাই থাকোঁ, এলিমিনেট কৰি কেইটামান বাকীখিনি যদি বুজি নাপাওঁ, এক্সামত যিটো আহে সেইটোতো থাকি যাব। চ' কি কৰোঁ আমি সেইকাৰণে আমি প্ৰথমতে ক্লাছত বেছিকখিনি ক্লিয়াৰ কৰাই পেলাই কনচেপ্ট ক্লিয়াৰ কৰাই ল'ম, তাৰপিছতহে MCQ যাম। এতিয়া আমাৰ ক্লাছ তেনেকৈ ৰেগুলাৰলি যোনে চাই আছা, আই বিলিভ তোমালোকৰ বেনিফিট হ'ব সিমানখিনি, আৰু তোমালোক মানে কি হয়, তোমালোক মানে এহেড হৈ থাকিবা ন, আগবাঢ়ি থাকিব লাগিব সদায়, সেইটো কথা। চ' when Pluto was declared as dwarf planet, প্ৰথমটো সুধিছে when, এণ্ড নেক্সট সুধিছে whom, by whom। এতিয়া ইয়াতে কি হ'ল, এইখিনি ইয়াৰ এণ্ড whom সেইটো ভাগ কৰি দিয়া হৈছে। আমি ইয়াতেতো যিকোনো এটা জানিলেও অপশ্যনটো কৰিব পাৰোঁ, বিকজ ইয়াৰখিনি একে দিয়া নাই। 2005, 2006, 2007, 2008 ন। চ' আমি যদি ডাইৰেক্ট জানো যে 2006, চ' 2006 ন ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিটছ, বা 2005 বুলি যদি আমি জানো, তো এইটো নাজানিলেও হ'ব। বা যদি আমি জানো যে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিটছ, ইউনিয়ন, তেতিয়া আমি ইয়াৰটো নাচালেও হ'ব। এতিয়া কথাটো হ'ল 2005ত ডিক্লেয়াৰ হৈছিলেনে বাই কোন? ইণ্ডিয়ান এষ্ট্ৰনমিকেল ইউনিটছ। বা 2006 বাই ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিটছ, 2007 ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নছ, 2008 ইণ্ডিয়ান এষ্ট্ৰনমিকেল ইউনিয়ন। নাম কোন? আমি জানো এইটো 2006 হয়। 2006 হৈ যোৱাৰ লগে কি হ'ব? ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিটছ, হয় নাই? Which planet has the highest mountain and volcano in the solar system? Which planet has the highest mountain
হাইয়েষ্ট মাউণ্টেইন এণ্ড ভলকানো। মই সেইদিনা ক্লাছটো ধুনীয়াকৈ এইটো পঢ়াই থৈ দিছোঁ আৰু এইটো বহুত ইম্পৰ্টেণ্ট এইটো, ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো মোৰ এনেকুৱা লাগিছে এইটো এক্সামত আহি যাব এবাৰ। চ' তোমালোকে এইটো ভালকৈ চাই ল'বা কি কৈছিলোঁ, লাষ্ট ক্লাছটো এবাৰ চাই লোৱাগে। আৰু কথাটো হ'ল ক'ত আছিলে, এইটো মাৰ্চত আছিলে। আমি কি ভাবোঁ, আমাৰ পৃথিৱীত যিখন আমাৰ মাউণ্ট এভাৰেষ্ট আছে, ঠিক আছে, মাউণ্ট এভাৰেষ্টৰ হাইটো বাঢ়ি বাঢ়ি গৈ আছে। মাউণ্ট এভাৰেষ্টৰ এতিয়া বৰ্তমান হাইটটো কিমান জনোৱাচোন। আৰু এই যিটো হাইট আছে ইয়াৰ 3 গুণ ইনটু 3 কৰিবা, সেইটো টোটেল চামটো যিটো আহিব সেইটো হ'ল এইখন হাইষ্ট মাউণ্টেইনখন আৰু ভলকেনোটো। এইটো ক'ত আছে, মাৰ্চত। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। আৰু এই ভলকেনোটোক কি বুলি কয়, মাউণ্টেইনখনক কি বুলি কয়, সেইটো জনাবা কমেণ্টত। আৰু এইটো লাষ্ট ভিডিঅ'টোত মোৰ আপলোড কৰি দিয়া আছে, ঠিক আছে। Consider the following. Consider the following. It is the largest satellite of Saturn. আমি কি নাজানো, তলত দিয়া আছে। মানে তলত ফলোয়িং আমি এইটো জানো ন, কনচিডাৰ দ্য ফলোয়িং এনচাৰ কেনেকৈ কৰে জানো ন। ইট ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ Saturn. ছেটেলাইটবোৰ যে আছিলে, যেনেকৈ জুপিটাৰৰ প্লেনেট, জুপিটাৰৰ ছেটেলাইটছবোৰ, তেনেকৈ ছেটাৰ্ণৰ ছেটেলাইটছবোৰ। আমি জানো ছেটাৰ্ণৰ ছেটেলাইটছ বহুত বেছি ন, চবতছে হায়েষ্ট ছেটেলাইটছ কাৰ আছে, ছেটাৰ্ণৰ আছে, শনিৰ। কৈছে ইট ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ Saturn. দেন আকৌ কৈছে ইট ইজ দ্য অনলি ছেটেলাইট উইথ আৰ্থ লাইক এটমস্ফিয়াৰ। আৰ্থ লাইক এটমস্ফিয়াৰ মানে বুজি পাইছ নাই? আৰ্থ লাইক এটমস্ফিয়াৰ মিনছ কি, আমাৰ আৰ্থৰ যিটো এটমস্ফিয়াৰ, চ' সেই ছেম এটমস্ফিয়াৰটো ক'ত আছে, সেই পাৰ্টিকুলাৰ ছেটেলাইটটোত আছে। এতিয়া সেই ছেটেলাইটটো কি হয়, যিটো লাৰ্জেষ্ট ছেটেলাইট অফ Saturn, আমি সেইটো জানিব লাগিব। এতিয়া কথাটো হ'ল অপশ্যনখিনি চাই লওঁ কি কি আছে। অপশ্যন ফাৰ্ষ্টটো দিছে এপ'ল', দেন দিছে টাইটান, দেন দিছে চিৰিজ, দেন দিছে ডেমছ। হুইচ উইল বি দ্য ৰাইট আনচাৰ? দ্য ৰাইট আনচাৰ উইল বি টাইটান। আমি জানো ন, টাইটানটো মনত ৰাখিবা, শনিৰ চবতছে ডাঙৰ ছেটেলাইটছ আৰু গোটেই ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট, ঠিক আছে। বিকজ ফাৰ্ষ্টটো কোন, জেনিমিড অলপ আগত পঢ়িছিলোঁ, জেনিমিড কাৰ হয়, জুপিটাৰৰ হয়, ঠিক আছে। What was the name of the first satellite launched into space? What was the name of the first satellite? First satellite launch, now launch আহি গ'ল। মই অলপ আগতে কৈছিলোঁ ছেটেলাইট কেইটা আছে, দুটা আছে। এটা হ'ল নেচাৰেল, এটা হ'ল আৰ্টিফিচিয়েল। হয়, তাৰমানে কি, এই আৰ্টিফিচিয়েলটো কোনে লঞ্চ কৰোঁ, আমি পৃথিৱীৰ পৰা লঞ্চ কৰোঁ। আৰু নেচাৰেলটো বাই নেচাৰেল আমাৰ প্লেনেটছৰ চাৰাউণ্ডিং মুভ হৈ আছে, ঠিক আছে। এতিয়া কথা কুৱেশ্যনটো সুধিছে যে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ছেটেলাইট লঞ্চ ইন টু স্পেচ। আমি কোনটো স্পেচ প্ৰথমে পঠিয়াইছিলোঁ, এপ'ল', স্পুটনিক 1, জেমিনি এণ্ড কেপলাৰ। এইটো ভেৰি ইম্পৰ্টেণ্ট এণ্ড সেইটো চবেই জানে যে স্পুটনিক 1 ন। স্পুটনিক 1 কোনে পঠিয়াইছিলে? USSR। USSR কিয় কেতিয়া এনেকৈ পঠিয়ালে জানা, এইটো এতিয়া আমেৰিকাই USA পঠিয়াবলৈ আছিলে। USA পঠিয়াবলৈ থাকোঁতে তাতকৈ আগতীয়াকৈ কোনে পঠিয়াই দিলে, USSR পঠিয়াই দিলে। তাৰপিছত USA কি কৰিছে, নাছা ফৰ্ম কৰিছে, ঠিক আছে। এতিয়াতো আমি জানিলোঁ ফাৰ্ষ্ট ছেটেলাইটটো গম পালোঁ যে স্পুটনিক 1, আৰু এক্সামত আহিব ছেকেণ্ড ছেটেলাইটটো, আৰু ছেকেণ্ড ছেটেলাইটটো কি, স্পুটনিক 2, ইম্পৰ্টেণ্ট এণ্ড ইটছ ভেৰি ইজি। চ' তেনেকৈ বস্তু মনত ৰাখিব দেই। Question number 18. Which of the following is the smallest satellite in the solar system? তো কুৱেশ্যনবোৰ কৰি কেনেকুৱা লাগিছে, ভাল লাগিছে নে, ইজি লাগিছে নাই? তাৰমানে কথাটো হ'ল বস্তু এটা তেতিয়া ইজি হ'ব যেতিয়া আমি প্ৰথমতে তাৰ কনচেপ্ট ক্লিয়াৰ কৰিম, যেতিয়া তাৰ বেচিকখিনি ক্লিয়াৰ কৰিম, যেতিয়া আমি বস্তুবোৰ ট্ৰিকৰ থ্ৰুৱেদি ইউজ কৰিম, মানে মনত ৰাখিব ইউজ কৰিম। চ' তেতিয়া আমি বস্তুবোৰ পটককৈ ৰিকল কৰিব পাৰোঁ। যে কিছুমান এনেকুৱা থাকে মানে লাইক
ৰিকল কৰি আমি বুজি নাপালে ৰিকল কৰিব দিগদাৰ হৈ যায় ভালকৈ। বস্তু এটা ইণ্টাৰেষ্ট তেতিয়া হ'ব যেতিয়া আমি বস্তুটো বুজাত ইজি হয়, তো ইজি তেতিয়া হ'ব যেতিয়া আমি ট্ৰিক ইউজ কৰোঁ, হয়। ঠিক তেনেকৈ আমি যেনেকৈ এইবিলাক বস্তু ইউজ কৰিছোঁ, তেনেকৈ মেথছ ৰিজনিঙতো ঠিক তেনেকৈ ট্ৰিক ইউজ কৰিম। চ' চব বস্তুবোৰ ইজি হৈ পৰিব। Now coming to the question, which of the following is the smallest satellite? কৈছে যে স্মলেষ্ট ছেটেলাইট ইন দ্য ছ'লাৰ ছিষ্টেম। তো এইবিলাক যেনেকৈ নৰ্মেলি স্মলেষ্ট ছেটেলাইট যেনেকৈ দি দিলে আমি গম পাব যে এইটো নেচাৰেল ছেটেলাইটৰ বিষয়ে সুধি আছে, কোনো আৰ্টিফিচিয়েল মানে ছেটেলাইটৰ কথা সোধা নাই। চ' কি হয় এইটো ফবছ। ফবছ কাৰ ছেটেলাইট সেইটো প্ৰথমতে জনাচোন। ফবছ কোনটো প্লেনেটৰ ছেটেলাইট? জেনিমেট আমি জানো, জেনিমেট চবে লাৰ্জেষ্ট, এইটো ডাঙৰ। চ' এইটো সুধিছে আমাক সৰু, স্মলেষ্ট সুধিছে, হয় নাই? জেনিমেট কাৰ হয়? জুপিটাৰ। একদম এইখিনি বাৰ বাৰ ইউজ কৰি থাকিবা, চ' ডেট একদম মুখৰ আগতে থাকে। তো জেনিমেট হ'বই নোৱাৰে, স্মলেষ্ট হৈছে। ফবছ কাৰ আছিলে জনোৱা? ফবছ কাৰ আছিলে? মাৰ্চৰ হয়। দেন থাকিলে ডেইমছ কাৰ? আৰু টাইটানটো আমি এতিয়াই পঢ়িছোঁ, জানো টাইটান কাৰ হয়? ছেটাৰ্ণৰ হয়, আৰু ছেটাৰ্ণৰ চবতছে লাৰ্জেষ্ট হয়, আৰু গোটেই ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট হয়। তো বাকী থাকিলে কি? ফবছ আৰু ডেইমছ। আৰু ফবছ আৰু ডেইমছ দুটাই হ'ল মাৰ্চৰ দুটাই প্লেনেট, ঠিক আছে। মাৰ্চৰ দুটাই প্লেনেট, এটা হ'ল ফবছ, এটা হ'ল ডেইমছ। আৰু এই ডেইমছটো এইকাৰণে ইম্পৰ্টেণ্ট বিকজ ডেইমছটো গোটেই ছ'লাৰ ছিষ্টেমৰ চবতছে স্মলেষ্ট ছেটেলাইটটো। চ' আমি এনচাৰটো পালোঁ ডেইমছ। Which of the following planet takes maximum time for one orbit around the sun? এতিয়া আকৌ সুধিছে কি? ওৱান অৰ্বিট সুধিছে, ঠিক আছে। ওৱান অৰ্বিট এৰাউণ্ড দ্য ছান মানে কি? আমি ওৱান অৰ্বিট এৰাউণ্ড দ্য ছান মানে ৰিভলিউশ্যন নহয় জানো? ওৱান অৰ্বিট এৰাউণ্ড দ্য ছান মানে ৰিভলিউশ্যন নহয় জানো? ত' বস্তুবোৰ তেনেকৈ এক্সামত তোমাক ডাইৰেক্ট সেইটো ৰিভলিউশ্যন বুলি দি নিদিয়ে যে হুইচ অফ দ্য ফলোইং প্লেনেট টেক্স মেক্সিমাম টাইম ফৰ ওৱান ৰিভলিউশ্যন, তেনেকৈ নুসুধিব। তো তেনেকৈ নুসুধি কি ওৱান অৰ্বিট এৰাউণ্ড দ্য ছান বুলি দি দিব। বস্তুবোৰ একেখিনি আমি ইজিলি বুজি পাব লাগিব, ঠিক আছে। না কামিং টু দ্য অপশ্যন এ আৰ্থৰ ৰিভলিউশ্যন কিমান সেইটো কোৱাচোন। আৰ্থৰ ৰিভলিউশ্যন কিমান? আৰ্থৰ ৰিভলিউশ্যন আমি জানোনে? ৰিভলিউশ্যন মানে কি? 1 year। 1 year মানে কি? 365 days নহ'ল জানো? কিন্তু একজেক্টলি 365 days নহয় হা। আৰু 1 year মানে আমাৰ আৰ্থৰ যিটো ৰোটেশ্যন একজেক্টলি 365 days নহয়। তাৰমানে কি? একজেক্টলি ৰোটেশ্যনো আমাৰ 24 hours নহয়। চ' সেইকাৰণে 365 days 24 hours নহয়, 23 hours এণ্ড কিমান হয় এইটো মোক জনোৱা। আমাৰ পৃথিৱীখনৰ ৰোটেশ্যন 23 hours এণ্ড কিমান মিনিট কিমান ছেকেণ্ড। চ' আমি এইটোৰ পৰা জানিব পাৰোঁ যে 365 নহয় কাৰণে কি হয়? লিপ ইয়েৰ হয়, ঠিক আছে। তাৰমানে কি 4 বছৰত লগ লাগি লাগি সেইটো ফুলফিল হৈ গ'ল। লিপ ইয়েৰ কিমান আফটাৰ 4 বছৰ মূৰে মূৰে লিপ ইয়েৰ হয় নাই? চ' আৰ্থত কিমান 365 days ধৰি ল'লোঁ। এতিয়া আমি যিহেতু উলিয়াব লাগে যে মেক্সিমাম টাইম কাৰ লাগে। মাৰ্চৰ হয় নেকি? মাৰ্চটো কি হয়? আমি এইটো ইউজ কৰাৰ আগতে আৰু এটা জানো ৰিভলিউশ্যন কি হয়? মই কৈ থৈ দিছিলোঁ নহয় যে ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট কৈছিলোঁ নাই? ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট। এইটো সদায় মনত ৰাখিব যে আউটাৰ প্লেনেটৰ ৰিভলিউশ্যন টাইমটো বেছি লাগিব। কাৰণ কেলৈ? এটি সূৰ্যৰ পৰা বহুত বেছি দূৰত আছে। গতিকে তুমি প্ৰথমতে ইনাৰ প্লেনেটখিনি এলিমিনেট কৰি দিয়া ন। আৰ্থটো হ'বই নোৱাৰে, মাৰ্চটো হ'বই নোৱাৰে, আৰু কোন থাকিলে? ইউৰেনাছ নেপচন। ইহঁতি দুইটা কিন্তু আউটাৰ মষ্ট প্লেনেট হয়, ঠিক আছে। ইহঁতি দুটা আউটাৰ মষ্ট, ইহঁতৰ দুটাৰ ভিতৰত কোনোবা এটা হ'ব। এতিয়া কথাটো আমি কি এনেকৈ মনত ৰাখিম যে কোন হয়? ইউৰেনাছ হয় নে নেপচন হয়? আমি আকৌ এটা গৈ চাম কি হয়। আকৌ সেইকেইটা চালে কি? জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচন, দেন প্লুটোক বাদ দিয়া। কোন থাকিল? জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ এণ্ড নেপচন। ইউৰেনাছ আগত আছে নে নেপচন আগত আছে? আগত আছে ইউৰেনাছ। তাৰমানে কি? ইউৰেনাছক অলপ কম টাইম লাগিব সূৰ্যটো অতিক্ৰম কৰিব, তো নেপচনক বেছি টাইম লাগিব ন। ইয়াতেতো সেইটোৱে সুধিছে, মেক্সিমাম টাইম কাক লাগে সেইটোৱে সুধিছে। চ' অপশ্যন উইল বি নেপচন, ৰাইট? অপশ্যন উইল বি নেপচন ইজ দ্য ৰাইট আনচাৰ। কামিং টু দ্য নেক্সট কুৱেশ্যন। The windiest planet
ইজ উইণ্ড বতাহ হয় তাতে বহুত এইটো বহুত ফেমাছ হয় উইণ্ডিয়াছ প্লেনেট তোমালোকে চাবাচোন। তো সেইটো নাথিং বাট সেইটো নেপচুনে হয় ঠিক আছে। তাতে কি হয় মানে এনেকুৱা এইটো ধুমুহাটো স্পীড কিমান জানো এখন তোমাৰ এইটো আছিলে নহয় ইউ এছ এৰ এখন ফাইটাৰ জেট চৰি কি ফাইটাৰ জেট মানে তাৰ যিটো স্পীড এখন কি আছিলে মই জানো বাৰু ঠিক আছে। তো তাতে নেপচুনটো ভালকৈ চাৰ্চ কৰিলে দেখিয়ে এইডোখৰ জেগাডোখৰত কি হয় সেই উইণ্ডৰ পাৰ্টিকুলাৰ কি হয় এডোখৰ জেগা মানে সেই প্লেনেটটো দেখা পোৱা যায় তাত। এইটো এটা ঘূৰ্ণী বতাহ টাইপ এটা উইণ্ডিয়াছ প্লেনেট সেইটো মানে ভয়ংকৰ বতাহ তাতে সৃষ্টি হয় ঠিক আছে। সেইখিনি এইটো কণ্টিনিউ চলি আছে মানে। নাও দ্য ৱৰ্ড প্লেনেট ইজ ডিৰাইভ ফ্ৰম হুইচ লেংগুৱেজ। আমি অলপ আগতে কৈছিলোঁ কি ৰোমান গ্ৰীক সেইবিলাকৰ ক্ষেত্ৰত কি হৈছে এইবিলাক ৰোমান গ্ৰীকটো বেছি ক'ত হৈছে আমাৰ প্লেনেটছবিলাকত ইউজ হৈছে। এতিয়া কথাটো হ'ল অনলি প্লেনেটটো সুধিছে ইয়াতে যে প্লেনেট পাৰ্টিকুলাৰ ৱৰ্ডটো ডিৰাইভ ফ্ৰম ক'ৰ পৰা আহিছে। এইটো ক'ৰ পৰা আহিছে ইংলিছৰ পৰা আহিছে জানো নাই আহা। ৰোমানৰ পৰা আহিছে নেকি সংস্কৃতৰ পৰাতো অহাই নাই। থাকিলে কি ৰোমান আৰু গ্ৰীক মেক্সিমাম প্লেনেটছৰ নাম আহিছে ৰোমানৰ পৰা কিন্তু অনলি প্লেনেটটো আহিছে কি গ্ৰীকৰ পৰা। এইটো মনত ৰাখি গ্ৰীক ঠিক আছে। তো আই থিংক এইখিনি কুৱেশ্যন আছিলে। তো এইখিনি MCQ আছিলে আমাৰ। ইয়াতে আমি যিমানটা কুৱেশ্যন আছে তাৰ উপৰিও আমি সৰু সুৰা বহুতখিনি নেচেচেৰী কুৱেশ্যন যিখিনি কুৱেশ্যন ৰেইজ হ'ব পাৰে যিখিনি কুৱেশ্যন প্ৰবেবল ইয়াৰ লগত জড়িত আহিব পাৰে আমি গোটেইখিনি ডিছকাছ কৰিছোঁ। এইখিনি চাই ল'লে বহুতখিনি হৈ যাব আৰু নাচালেও হ'ব একচুৱেলি। কিন্তু ইয়াৰ লগতে আমি আৰু কেইটামান বস্তু ইম্পৰ্টেণ্ট আলোচনা কৰিম যিখিনি MCQ আকাৰে নহয়। এটা খুব কুৱেশ্যন কেনেকৈ আহিব পাৰে আমি তেনেকৈ চাই লৈছোঁ ঠিক আছে। কুৱেশ্যন এইটো আহিব পাৰে যে হু ডিছকভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম ঠিক আছে। ইম্পৰ্টেণ্ট হু ডিছকভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম এক্সামত আহি যাব পাৰে ন। বিকজ এক্সামত কি হয় তুমি চব পঢ়ি যাবা তো সৰু ক'ৰবাৰ পৰা ওপৰৰ পৰা বস্তু এটা দি দিলে সেইটো তুমি নোৱাৰিলা তো বেয়া লাগিব মানে লাভ নহ'ল টাইপ লাগিব। তো কথাটো হ'ল আমি সেইখিনি এৰিব নোৱাৰোঁ মানে। হু ডিছকভাৰ্ড দ্য ছ'লাৰ ছিষ্টেম কোনে ডিছকভাৰ কৰিছিলে সেইটো পঢ়ি লওঁ চোৱা। The main idea of the solar system was proposed by the Polish astronomer Nicholas Copernicus. ঠিক আছে কোন নিকোলাছ কপাৰ্নিকাছ এইটো মনত ৰাখা NC নিকোলাছ কপাৰ্নিকাছ 1473 পৰা 1543। তাৰ কথাটো হ'ল এষ্ট্ৰনমাৰ আছিলে পুলিচ এষ্ট্ৰনমাৰ আছিলে ঠিক আছে। He said that the sun is the center of the universe. He কি কৈছিলে the sun is the center of the universe and made the planets move around it in perfect circles. His book entitled কি আছিলে বুকখন on the revolution of the celestial spheres এইটো নাহে কিন্তু আমি জানি থোৱাটো ভাল ঠিক আছে। written in Latin and published in 1543 ঠিক আছে। চ' আমি এইটো ছ'লাৰ ছিষ্টেম কোনে কৰিছিলে গম পালোঁ নিকোলাছ কপাৰ্নিকাছ ঠিক আছে। এইখিনি জানি থৈ দিবা। নেক্সট কুৱেশ্যনটো কি আহিব পাৰে প্ৰবেবল কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য ছান ইজ ভিজিবল এট দ্য টাইম অফ দ্য এক্লিপছেছ। এক্লিপছ মানে গম পাইছে না গ্ৰহণ মানে ছ'লাৰ এক্লিপছ মানে সূৰ্যগ্ৰহণ লুনাৰ এক্লিপছ মানে চন্দ্ৰগ্ৰহণ এইবিলাক জানো নহয় আমি এইখিনিতো ঠিক আছে। মই এইখিনি আকৌ মই তলত বুজাই দিম বাৰু। হুইচ পাৰ্ট অফ দ্য ছান মানে কি বেলিটো আমি বেলিটো কি হয় আমি যেতিয়া খালী চকুৰে বেলিটো দেখোঁ আমি গোটেইখিনি দেখোঁ জানো আমি কি দেখোঁ এই চাৰাউণ্ডিংটোহে দেখোঁ মানে ওপৰত জ্বলি থকা বাৰ্ণিং এইখিনিহে জ্বলি দেখোঁ ভিতৰতো আমি চাবতো নোৱাৰোৱেই প্লাছ আমাৰ চকুৰটো ভিজিবল নহয় ঠিক আছে। কিন্তু কথাটো হৈছে যে এক্লিপছ টাইমত মানে যেতিয়া সূৰ্যগ্ৰহণ হয় সূৰ্যগ্ৰহণ টাইমত আমি কি দেখোঁ সূৰ্যটোত তো সূৰ্য টাইমত আমি কি দেখোঁ কৰোণা দেখোঁ আৰু কৰোণাটো কি হয় এতিয়া কৰোণাটো কি হয় সেই আউটাৰ মোষ্ট লেয়াৰটো হয় মানে ঠিক আছে। সেইটো পঢ়ি লওঁ
corona refers to the outermost layer of the sun. Outermost layer of the sun. এটা আকৌ এনেকৈ ইনডাইৰেক্টলি সুধি দিব যে what is the outermost layer of the sun is called as, তেনেকৈ সুধি দিব, ঠিক আছে। so outermost layer of the sun is also known as, also নহয়, সেইটো corona বুলিয়ে জানে, ঠিক আছে। it's known as the corona. it can also be called the periphery of the sun. এইটোক আমি কি বুলি কওঁ, periphery of the sun, periphery system আছিল ন, periphery of the sun. the corona is not visible during normal times. কথাটো কি বুজি পালা? আমি নৰ্মেল যেতিয়া সূৰ্যগ্ৰহণ নহয় তেতিয়া আমি কিন্তু এই কোণাটো আমি দেখা নাপাওঁ। নৰ্মেল টাইমত কি দেখোঁ আমি এতিয়া পঢ়িম, এইটো যেতিয়া এক্লিপছ হৈ থাকিব, যেতিয়া সূৰ্যগ্ৰহণ হৈ থাকিব তেতিয়া আমি কোণাটো দেখোঁ। এইটো মনত ৰাখিবা, কুৱেশ্যনটো কি সুধিছে, নৰ্মেল ডেইজত সুধিছে নে এক্লিপছ টাইমত সুধিছে। ইট ইজ অনলি ভিজিবল ৱেন দ্য মুন হাইটছ দ্য এণ্টায়াৰ ছান, মানে এইটো সূৰ্যগ্ৰহণটোৰ কথা কৈছে। এণ্ড উই কেন অনলি চি দ্য পেৰিফেৰী অফ দ্য ছান, এইটো পেৰিফেৰী। It looks like the silver lining of the sun during the eclipse. সূৰ্যগ্ৰহণ যেতিয়া হৈ থাকিব সেইটো দেখাত কেনেকুৱা লাগে, it looks like silver lining, এইখিনিতে এনেকৈ একদম কাষতে এনেকৈ তোমাৰ চিলভাৰ লাইন এটা যেন হৈ আছে, যিটো আমি অৰা যেনেকৈ দেখোঁ, তো এই বস্তুটো তেনেকৈ দেখে, ঠিক আছে। কুৱেশ্যন হ'ল এতিয়া আহিলেগে এইটো, চোৱা মই কৈছোঁ ন যে এক্লিপছ টাইমত নহয়, এইটো কি হয়, এক্লিপছ টাইমত নহয় যে হুইচ পাৰ্ট অফ দ্য ছান ইজ ভিজিবল টু হিউমেনছ, নৰ্মেলি এইটো মানে নৰ্মেলি সুধিছে, এক্লিপছ বুলি সোধা নাই। এইটো নৰ্মেল সূৰ্যত আমি কি দেখোঁ, ফটোস্ফেয়াৰ। আমি কি দেখোঁ সেইটো মনত ৰাখিবা, এইটো এক্সামত আহিব। ফটোস্ফেয়াৰ অপশ্যনত চব থাকিব, অপশ্যনত কি থাকিব, কৰোণা থাকিব, ফটোস্ফেয়াৰ থাকিব, ঠিক আছে, অপশ্যনত সেইবিলাক থাকিব। তো আমি কি অপশ্যন টিক কৰিম, ফটোস্ফেয়াৰ টিক কৰিম। ফটোস্ফেয়াৰ কি, the surface of the sun is called the photosphere. the surface of the sun, surface মানে আমি জানো নহয়, যিকোনো এখন পৃথিৱীৰ surface মানে কি, উপৰিভাগ মানে, ঠিক আছে, surface. the surface of the sun is called photosphere, a term which means sphere of light. exactly, photosphere মানে কি, sphere of light. the glowing ball of light that you see in the sky is the photosphere. আমি যে যিটো বেলি বুলি যিটো দেখোঁ, গ্ল'য়িং বলটো যিটো দেখোঁ স্কাইত, সেইটোৱে ফটোস্ফিয়াৰ। তো এইখিনি ইমান ডিটেইলছ একো জানিবলগীয়া কথা নাই, জাষ্ট ফটোস্ফিয়াৰটো মনত ৰাখিলে হ'ল, ফটোস্ফিয়াৰ। The surface of the sun is the only part that we can see from Earth on a typical day without use of specialized equipment. একো নলয়, আমি খালী চকুৰে যিটো দেখোঁ সেইটোৱে হ'ল ফটোস্ফিয়াৰ। Question. Satellite having the same orbital period as the period of rotation of the Earth about its own axis is known as. কৈছে satellite having the same orbital period as the period of rotation of the Earth. মানে এনেকুৱা এটা, এইটো যদি প্লেনেট হয় ইয়াৰ লগতেতো ছেটেলাইট থাকিব ন। তো যেনেকৈ প্লেনেটছৰ ৰিভলিউশ্যন ৰটেশ্যন থাকে, তো ইয়াৰ ছেটেলাইটৰ ৰিভলিউশ্যন ৰটেশ্যন থাকে, আৰু সিহঁতি অৰ্বিটৰ লগত ঘূৰি থাকে, সিহঁতৰ অৰ্বিট আছে ন। তো সেই এনেকুৱা এটা কি মানে, এইটো কি ছেটেলাইট যিটো পৃথিৱীৰ লগত ছেম হয়, পৃথিৱীৰ ৰটেশ্যনৰ লগত ছেম হয়, মানে যিটো, আৰু সেইটো পৃথিৱীৰ মানে কি চন্দ্ৰৰ যিটো যিডাল কক্ষপথ তাৰ লগত যিটো ছেম হয় এক্সিছক, সেইটোক কি বুলি জনা যায়, সেইটোক কি বুলি জনা যায়, জিঅ'ষ্টেচনাৰী ছেটেলাইট। Geostationary satellite. A geostationary satellite is an Earth orbiting satellite placed at an altitude of approximately 35,800 km, that is 22,300 miles, directly over the equator and revolves in the same direction as the Earth rotates. Earth rotate কেনেকৈ হয়, west to east. A worldwide network of operational geostationary meteorological satellite is used to provide visible and inferred images of Earth's surface and atmosphere for কি হয় এইখিনি আমি কিয় ইউজ কৰোঁ, আমি চাবৰ কাৰণে, আৰ্থ ছাৰ্ফেচ এণ্ড এটমস্ফিয়াৰ চাবৰ কাৰণে, ফৰ ৱেডাৰ অবজাৰ্ভেশ্যন। আমি কি কামত ইউজ কৰোঁ, ৱেডাৰ বতৰ পৰীক্ষাৰ কাৰণে, বা কি হ'ব কি নহ'ব ৱেডাৰ অবজাৰ্ভেশ্যন চাওঁ, অচিয়ানোগ্ৰাফি চাওঁ, সাগৰৰ গোটেইবোৰ বস্তু চাওঁ, এণ্ড এটমস্ফেৰিক ট্ৰেকিং, সেইখিনি কামত ইউজ কৰোঁ কি হয়, জিঅ'ষ্টেচনাৰী ছেটেলাইট। দ্য নিয়েৰেষ্ট গেলেক্সি টু আৱাৰ মিল্কি ৱে ইজ, সেইখিনি এইটো ডাইৰেক্ট কুৱেশ্যন হিচাপে দি দিছোঁ। আমি সেইদিনা পঢ়িছিলোঁ ন গেলেক্সি ছিষ্টেমটো, পটককৈ আকৌ এবাৰ ৰিকল কৰি লওঁ যে কি হয়, ছান,
প্লেনেটছ, তেনেকৈ এষ্টেৰইডছ, মেটেৰইডছ, মিলিয়নছ অফ ষ্টাৰ, এই গোটেই মিলিয়নছ তোমাৰ লগ হৈ পেলাই কি হয়, এখন গেলেক্সি হয়। এখন গেলেক্সি হয়। আকৌ বিলিয়নছ বিলিয়নছ অফ গেলেক্সি বিলিয়নছ অফ গেলেক্সি লগ হয় কি হয়, এখন ইউনিভাৰ্চ হয়। ইউনিভাৰ্চ হয়। তেতিয়াহ'লে তুমি ভাবা আমি কিমান ক'ত আছোঁ, আমি হিচাপে নাই। তো ইউনিভাৰ্চত আমি খুব এটা পৰুৱা সমানো নহয়। তো কথাটো হ'ল এতিয়া কি সুধিছে এতিয়া, নিয়েৰেষ্ট গেলেক্সি টু আৱাৰ মিল্কী ৱে ইজ, মিল্কী ৱে মানে কি, আমাৰ যিখন গেলেক্সি, আমি এতিয়া য'ত আছোঁ, আমাৰ পৃথিৱীয়ে নহওক কিয়, আমাৰ চ'লাৰ ছিষ্টেমে নহওক কিয়, আমাৰ গোটেই এভৰিথিং, যিমান এষ্টেৰইড, যিমান ছেটেলাইট, যিমান ষ্টাৰ্ছ আছে, গোটেইখিনি মিলি হয় আমাৰ কি হয়তো মিল্কী ৱে গেলেক্সি। মিল্কী ৱে গেলেক্সি সিদিনাখন পঢ়িছিলোঁ, মিল্কী ৱে গেলেক্সিৰ শ্বেপটো কি আছিলে, শ্বেপটো আছিলে কি, স্পাইৰেল শ্বেপ আছিলে নাই। এতিয়া কথাটো এই মিল্কী ৱে গেলেক্সিখনৰ লগতো আৰু বহুত গেলেক্সি এনেকুৱা আছে। তো বহুত গেলেক্সি মানে বিলিয়নছ অফ গেলেক্সি লগ হৈতো কি হৈছে, ইউনিভাৰ্চখন হৈছে। গতিকে একদম নিয়েৰেষ্ট আমাৰ যিখন মিল্কী ৱে গেলেক্সি আছে, তাৰ নিয়েৰেষ্ট গেলেক্সিখন কি সেইখনে সুধিছে। এইটো বিষয়ে ইমান জানিবলগীয়া নাই, জাষ্ট তুমি নামটো মনত ৰাখা। কি হয়, এণ্ড্ৰমেডা। এণ্ড্ৰমেডা এখন গেলেক্সি, আৰু এখন নিয়েৰেষ্ট টু দা মিল্কী ৱে গেলেক্সি। এইটো এটা আছে, এইটো সদ্যহতে ইমান নালাগে, তথাপি বুজি পাবৰ কাৰণে মই দি দিছিলোঁ বস্তুটো। ইন এনচিয়েণ্ট টাইম পিপল ইউজড ডেজ টু ডিটাৰমাইন দ্য ডিৰেকশ্যন এট নাইট। আগৰ টাইমত যেতিয়া টেকন'লজি ইমান ডেভেলপ হোৱা নাছিলে, তেতিয়া মানুহে ডিৰেকশ্যন ইউজ কৰিবৰ কাৰণে কি ইউজ কৰিছিলে, ডিৰেকশ্যন জানিবৰ কাৰণে তো ইউজ কৰিছিলে কি, প'ল ষ্টাৰ। প'ল ষ্টাৰ মানে কি, এখন যদি পৃথিৱী হয়, পৃথিৱীখন অকণমান টিল্টেড নহয় জানো, গতিকে এইটো যদি নৰ্থ হয়, চাউথ, তো আমি এই সীমাটোক আমি কি বুলি কওঁ, এইটো প'ল বুলি নকওঁ জানো, এইটো চাউথ প'ল, এইটো নৰ্থ প'ল হয়। তো এই নৰ্থ প'লৰ ওপৰত যিটো ষ্টাৰ এখিনি ফিক্স আছিলে, এইটো মুভ নহয়, তো এই প'লটোৰ কথাই কৈছে প'ল ষ্টাৰ। এই প'ল ষ্টাৰটোৰ থ্ৰুৱেদি এইটো কি কৰিছিলে, মানে ডিৰেকশ্যন ডিটাৰমাইন কৰিবলৈ ইউজ কৰিছিলে। অকণ তাৰ বিষয়ে পঢ়ি চাওঁ। দ্য প'ল ষ্টাৰ মিনিং ইজ দ্য নৰ্থ ষ্টাৰ or Polaris that lies closely in line with the axis of the earth rotation above the north pole. এইটো বস্তু হয় এই নৰ্থ প'লৰ চাৰাউণ্ডিংখিনি এতিয়া থাকে, ঠিক আছে। দ্য প'ল ষ্টাৰ অলমষ্ট ম'চনলেছ, এই নুঘূৰে মানে তাতে থাকে, ম'চনলেছ or static in the sky, and all the stars of the northern sky surrounding this star appear to rotate around it. So it makes an excellent fixed point from which scientists draw measurements for celestial navigation and astrometry. তাৰমানে কি, সিহঁতি নেভিগেট কৰিবৰ কাৰণে এইটো ইউজ কৰিছিলে। আমি জাষ্ট লাষ্ট আমাৰ কি আছে, দুটা আছে, লুনাৰ এক্লিপছ আৰু চ'লাৰ এক্লিপছটো পঢ়ি লওঁ, তাৰপিছত আমাৰ আজি ক্লাছটো শেষ কৰিম। কিন্তু কথাটো হ'ল, আই বিলিভ ইয়াৰ পৰা বহুতখিনি আমি যিখিনি সৰুৰ পৰা ডাঙৰ বস্তু গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈছে, জানিবলগীয়াখিনি আমি জানিছোঁ। নেক্সট আমি এবাৰ ৰিভিজন কৰি বা ৰিকল কৰিয়ে বস্তুখিনি শেষ হ'ব। চ' কথাটো হ'ল, এতিয়া আমি আহোঁ কি, লুনাৰ এক্লিপছেছ। লুনাৰ এক্লিপছেছ মানে কি আছিলে, চন্দ্ৰগ্ৰহণ হয় নাই। লুনাৰ এক্লিপছেছ অকাৰ্ছ when কেতিয়া হয়, লুনাৰ এক্লিপছেছ কেতিয়া হয়, when আমি আকৌ এবাৰ চাই লৈছোঁ যে এনেকৈ বস্তুটো, এইটো যদি সূৰ্যটো হয় নাই, আৰু এইটো হ'ল আমাৰ যিটো মুনটো কাৰ ওচৰত থাকিব, আমাৰ পৃথিৱীৰ লগতে থাকিব ন। কিন্তু কথাটো হ'ল, এই সূৰ্যৰ পৰা যেতিয়া ৰশ্মিটোতো এনি টাইম গৈয়ে থাকিব চবফালে, ঠিক আছে। সূৰ্যৰ ৰশ্মিটো চন্দ্ৰলৈকে গৈ থাকে, আৰু এই আমাৰ পৃথিৱীখনটো ইয়াতে ঘূৰি আছে, আৰু যেতিয়া ঘূৰি থাকোঁতে এইখিনিত পাবহি পৃথিৱীত এইখিনি পোৱাহি মানে কি, পৃথিৱীৰ পৰা সূৰ্যৰ ৰশ্মিটো পাৰ হৈ যাব পৰা নাই। ক'লৈ যাব পৰা নাই, চন্দ্ৰলৈ যাব পৰা নাই, পৃথিৱীৰ পৰা ৰশ্মিখিনি এনেকৈ বাহিৰলৈ গুচি গৈছে, কিন্তু চন্দ্ৰলৈকে পোৱাগৈ নাই ৰশ্মি। আৰু নোপোৱাকৈ এতিয়া যিটো হৈছে, সেই বস্তুটোৱে হৈছে কি, চন্দ্ৰগ্ৰহণ। এইটোকে সুধিছে যে লুনাৰ এক্লিপছেছ, চন্দ্ৰগ্ৰহণ কেতিয়া হয়, যেতিয়া আৰ্থ কামছ বিটুইন দ্য ছান এণ্ড মুন, যেতিয়া এই আমাৰ পৃথিৱীখন সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থিত হয়, সেই ঘূৰি ঘূৰি ৰিভলিউশ্যন হয়। চ' তেতিয়াই চন্দ্ৰগ্ৰহণ হয়, ডেটছ ইট। Lunar eclipses occurs
এট দ্য ফুল মুন ফেজেছ, এইটো মনত ৰাখিবা দেই, ফুল মুন যেতিয়া হয় তেতিয়া হয় কিন্তু। when earth is position precisely between the moon and sun, পঢ়িছোঁ আমি, আৰ্থ শ্বেডো, আমাৰ এইটো পৃথিৱীৰ ছাঁটো ইয়াত পৰে ন, সেইটো কথা কৈছোঁ, মানে সূৰ্যৰ পৰা একো লাইট যাব নোৱাৰে। আৰ্থ শ্বেডো ফুলছ আপন দ্য ছাৰ্ফেচ অফ দ্য মুন, ছাৰ্ফেচ মানে বুজি পাইছে নহয়, ঠিক আছে, dimming it and sometimes turning the lunar surface as striking red over the courses of for few hours. Each lunar eclipse is visible from half of earth. প্ৰত্যেকটো চন্দ্ৰগ্ৰহণ কি হয়, আমি যেতিয়া চন্দ্ৰগ্ৰহণ হৈ থাকে, পৃথিৱীৰ আধা মানুহে 50% পৃথিৱীৰ এটা পৰ্চনে চন্দ্ৰগ্ৰহণটো ভিজিবল হয়, দেখা পোৱা যায় মানে চন্দ্ৰগ্ৰহণ, ঠিক আছে। এইখিনি মই ইয়াতে আঁকি দিলেতো এইটো ভালকৈ বুজি ল'লে হৈ গ'লে। দেন চ'লাৰ এক্লিপছ, আমি চন্দ্ৰগ্ৰহণ জানিলোঁ, এতিয়া সূৰ্যগ্ৰহণটো জানি লওঁ পটককৈ। চ'লাৰ এক্লিপছেছ, ঠিক আছে। চ'লাৰ এক্লিপছ, এতিয়া যেনেকৈ চন্দ্ৰগ্ৰহণ সুধিছে তেনেকৈ চ'লাৰ এক্লিপছ অকাৰ্ছ হুৱেন দা, কেতিয়া হয় সেইটো চিটুৱেশ্যন ইয়াতে সুধিছে। এতিয়া আমি গম পালোঁ যে চন্দ্ৰগ্ৰহণ কিয় হয়, সূৰ্যটো আগত আহি যায়। এতিয়া দ্য মুন পাছেছ বিটুইন দ্য ছান এণ্ড আৰ্থ, এইটো ক'ত আছে, মুনটো ইয়াত আছে নাই, এনেকৈ ঘূৰি আছে নাই, আৰ্থখন এনেকৈ ঘূৰি আছে নাই, তো মুনটো যেতিয়া ইয়াত পাবহি, তেতিয়া সূৰ্যৰ পোহৰ মুনৰ পৰা পৃথিৱীত পৰা নাই ন, এইখিনি পৃথিৱীত পৰা নাই, বুজি পাইছে নাই। তো এই পৰ্চনটো সেইটো তেতিয়া কি হ'ব, সূৰ্যগ্ৰহণ হ'ব। এইটো ছান হা, এইটো মুন, এইটো আৰ্থ, ঠিক আছে, এইটো কনচেপ্ট। দ্য মুন passes between the sun and earth. This event can only happen during a new moon. এটা আকৌ এটা মনত ৰাখিব লাগিব কথা কি, অনলি নিউ মুন হ'ব লাগিব। নিউ মুন মানে কি, আমি সেইখিনি পঢ়িছোঁ নহয়, মাহত কেতিয়া মুন কি হয়, কেতিয়াবা দুটা মুনো হয়, ব্লু মুন কেতিয়া হয়, ব্লাডি মুন কেতিয়া হয়, এভৰিথিং আমি পঢ়িছোঁ লাষ্টটোত, ঠিক আছে। সেইখিনি জানিলে তোমাৰ এইখিনি ইজি হ'ব। when the sunlight is not reflecting off the side of the moon facing earth, এইখিনি বুজি পালে, এইখিনি পঢ়ি থকাতকৈ এই বস্তুটো বুজি পালে ইজি হৈ গ'ল, ঠিক আছে। চ' থেংক ইউ, ডেটছ ইট ফৰ টুডে। আমি এইখিনি কথা ধুনীয়াকৈ বুজি পালোঁ, যিমানখিনি জানিবলগীয়া আছিলে, হয় নাই। আৰু ইয়াতে কিবা কনফিউজ যদি আছে বা কিবা খেলি মেলি আছে, কমেণ্টত প্লিজ জনাব নাপাহৰিব। আৰু আমি নেক্সট কণ্টিনিউ কৰিম ইয়াৰ জিঅ'গ্ৰাফী ক্লাছ, ইফালে আমাৰ পলিটি ক্লাছ কণ্টিনিউ হৈ আছে, হিষ্ট্ৰী ক্লাছ ষ্টাৰ্ট হ'ব, ঠিক আছে। বাকী ইয়াৰ লগতে মই এতিয়া কাৰেণ্ট এফেয়াৰ ছেশ্যন লৈ আহিম, নেক্সট অসম পৰ্চন আহিব, দেন মেথছ আৰু ৰিজনিং ষ্টাৰ্ট হৈ যাব। চ' আই বিলিভ উদগিৰণ একাডেমীয়ে ষ্টুডেণ্টৰ ছাকচেছত এবাৰ বহুতখিনি সহায় কৰিব, যিহেতু আৰু তোমালোকে জাষ্ট আমি পঢ়োৱা যিবিলাক টপিক বা ক্লাছবোৰ এটেণ্ড কৰা আৰু ধুনীয়াকৈ প্ৰেক্টিছ কৰি গৈ থাকা, ছাকচেছ উইল বি দেয়াৰ, ঠিক আছে। চ' থেংক ইউ।